দেখিছা নহয় এতিয়া বহুপদ চলি আছে ন আজি আমাৰ কুৱেশ্যন নাম্বাৰ 2 আৰু 3 টো ডিছকাছ কৰা হ'ব মানে 1 to 10টা হৈ গ'ল ৰেকৰ্ডেড দি দিলোঁ সেইদিনাখন এতিয়া মানে কি হ'ল নতুন বহুতক এড কৰাইছিলতো প্ৰথমতে ইয়াতে আহি পেলাই সোধে ক'ত কেনেকৈ ক'ত জইন কৰিলোঁ কেনেকৈ পালোঁ চ' কি হয় মই সেইকাৰণে কি কৰিছিলোঁ যোৱাকালি মিউট ৰাখিছিলোঁ আৰু কুৱেশ্যন কেইটা চব একে পৰহি কুৱেশ্যন কেইটা চব একে ধৰণৰ আছিলে চ' সেইটো কাৰণে কি হ'ল মানে সেই একেকেইটা ধৰা ফাৰ্ষ্ট কুৱেশ্যনটো কৰোঁতে ছেকেণ্ডটো কৰোঁতে চব ৰিভাইজ কৰা নিচিনা হৈ যায় মানে একেকেইটা কুৱেশ্যনে একেধৰণৰ হয় আজিকেইটা একেধৰণৰ হ'লেও মই ইণ্টাৰেকশ্যন কৰি যাম আৰু বাকী কথাটো হ'ল তোমালোকে যিখিনি সোধা কুৱেশ্যন বা এনচাৰ দিয়া সময়ত মিউট কৰি ৰাখিবা একদম আঁততে ৰাখিবা এনচাৰ দিয়া সময়ত আনমিউট কৰিবা বাকী সময়ত মিউট কৰি ৰাখিবা মানে যদি বেকগ্ৰাউণ্ডৰ চাউণ্ড আহি থাকে নাহিলে বাৰু ইমান কথা নাই বা হ'লেও মিউট কৰি ৰাখিলে ভাল মানে কি হয় কাগজ পেজ লুটি আছে কিবা লুটি আছে এইবিলাক চাউণ্ড আহি থাকে মানে কিন্তু এতিয়া যিটো দেখাই আছোঁ এইটো নাম হয় হা অ'কে চ' নেক্সট পেজ এইখিনি হ'ব বাৰু এম চি কিউ তোমালোকে এইকেইটা ছাবজেক্টৰ পাবা হা মেথছৰ ছায়েন্সৰ ছ'চিয়েলৰ ইংলিছৰ প্ৰায় 2000 কুৱেশ্যন থাকিব চবৰে আৰু লগতে তোমালোকৰ এম চি কিউ প্লাছ মক টেষ্ট মানে একেখিনি কুৱেশ্যনে মক টেষ্টতো থাকিব আৰু কি হ'ব তোমালোকৰ এই ক্লাছটো মইতো আপডেট কৰিলোঁ 300 প্লাছ হ'ব কুৱেশ্যন এম চি কিউ 2000 প্লাছ হ'ব 1500 দিছিলোঁ আৰু তোমালোকৰ টেষ্ট পেপাৰবিলাকো কৰাম মই সদায় এইখিনি কথা কৈ দিওঁ কাৰণ ইউটিউবত নতুন নতুন সদায় মানুহ আহেতো চাবলৈ বা আজিও ক্লাছত কিছুমান নতুন আহিছে পুৰণাখিনি অকণ শুনি থাকা আৰু চ' পি আই কিউ তোমালোকৰ এইচ এছ এল চিখিনিও কৰাম আৰু এইবাৰ যিহেতু এন চি আৰ টিৰ লগত চেপ্টাৰ একেই হয় চ' তোমালোকৰ চি বি এছ ইৰ 10 বছৰ পি আই কিউখিনিও কৰাই দিম এতিয়া প্ৰথমতে ক্লাছৰখিনি কৰাই লৈছোঁ এইখিনি মষ্ট ইম্পৰ্টেণ্ট আৰু প্ৰথম চেপ্টাৰটো মই তোমালোকৰ ধৰা গোটেইখিনি চেপ্টাৰ এতিয়া লগে লগে কৰাই নাযাওঁ হা এতিয়া তোমালোকে কি কৰিছোঁ মই ৰিভিজনটো পঢ়াব আছে 1টো পঢ়ালোঁ তাৰ পি আই কিউখিনি মই এই 2টো হোৱাৰ পিছত হয়তো ষ্টাৰ্ট কৰি দিম মানে তোমালোকৰ 1ৰ চেপ্টাৰ 1ৰ এইচ এছ এল চি পুৰণা কুৱেশ্যনখিনি তাৰপিছত তোমালোকৰ চি বি এছ ইৰ পুৰণা কুৱেশ্যনখিনি আৰু তোমালোকৰ টেষ্ট পেপাৰ পুৰণা কুৱেশ্যনখিনি এই তিনিটা বস্তু মই 2টো শেষ হোৱাৰ পিছত 1ৰ এইকেইটা কৰি দিম তাৰপিছত কি হ'ব সেইটো মই তোমালোকে গম পাব যে আইডিয়া কেনেকৈ কুৱেশ্যন কৰিম বুলি বা নৰ্মেল এম চি কিউ কিছুমানো কৰিম য'ত কোনো বছৰতে নহা বুলিও কিছুমানো কৰিম 100টামান কুৱেশ্যন প্ৰায় 10টামান ক্লাছত কৰাই দিম বা ধৰা কেইটামান কৰিলোঁ কেইটামান ধৰা পিছত দিলোঁ ৰেকৰ্ডেড দিলোঁ চ' সেইকেইটা হোৱাৰ পিছত তোমালোকৰ থাৰ্ডটো ষ্টাৰ্ট কৰি দিম নহয় চেপ্টাৰ আৰু থাৰ্ডটো ষ্টাৰ্ট কৰিলে তাৰপিছত বাকী চেপ্টাৰকেইটা এতিয়া এম চি কিউবিলাক ইমানে কৰাই নাযাওঁ ঠিক আছে সেইখিনি মই প্ৰথমতে কিতাপখিনি শেষ কৰি ল'ম তাৰপিছত তোমালোকৰ কিতাপৰ পিছফালেও কিছুমান এম চি কিউ আছে সেইখিনি অঁ কোৱা হয় কোৱা কুৱেশ্যনটো কোৱা সোধা মিউট কৰি ল'বা হা কাৰোবাৰ কিবা চাউণ্ড আহিছে কুৱেশ্যনটো সোধা অঁ শুনা তোমালোকৰ এইবাৰ কিতাপখন যিহেতু বদলি হৈছে চ' কোনে সুধিছিলে কুৱেশ্যনটো অ'কে মানে কি হৈছে তোমালোকৰ এইবাৰ কিতাপখন অকণমান বদলি হৈছে গম পাইছা চ' কিতাপখন বদলি কৰি তোমালোকে যদি এন চি আৰ টি চাইট এটা আছে মই ইয়াত দেখাই দিওঁ নেকি এইফালে চোৱা দেখি আছা নে গুগল ক্ৰম দেখি আছা চবেই হয় ইয়াত চোৱা এইটো এন চি আৰ টি চাইট বুলি কয় তোমালোকে ইয়াত এন চি আৰ টি কিতাপবিলাক পাই যাবা হা এইটো ncrt.nic.in টেক্সট বুক এনেকৈ আছে চ' ইয়াত তোমালোকে গ'লে চোৱা কিতাপবিলাক ক'ত পায় এক ছেকেণ্ড এইটো ধৰিলে চিলেক্ট ক্লাছ বুলি আছে দেখিছেনে ইয়াত তোমালোকে 10 চিলেক্ট কৰিলা বেলেগ ছাবজেক্টো পঢ়িব পাৰি ইচ্ছা কৰিলে ছ'চিয়েলটো অলপ বেলেগ হয় চ' ছায়েন্স ইংলিছ আৰু মেথছটো ইয়াৰ পিছত তোমালোকে কি চিলেক্ট কৰিবা মেথছ তাৰপিছত ইয়াত কি হ'ব তোমালোকৰ মেথমেটিক্স ঠিক আছে তাৰপিছত গ' বুলি ক'ব গ' বুলি কোৱাৰ পিছত তোমালোকৰ এতিয়া কিতাপখন ওলাই যাব ঠিক আছে এতিয়া মই তোমালোকক আজি চেপ্টাৰ 2 যে পঢ়াই আছোঁ ৰ'বা এইটো কিয় খোল কৰা নাই ৰ'বা অকণমান সময় লাগিব ৰ'বা আকৌ খুলিব দিছে এই নেটটো বাৰু ঠিকে আছিলে কিয় হোৱা নাই অঁ এতিয়া আহিছে চ' এতিয়া চোৱা তোমালোকৰ চেপ্টাৰ 2 নহয় এই চেপ্টাৰ 2টো মই এতিয়া অ'পেন কৰিম ঠিক আছে অ'পেন দেখিছেনে বা তোমালোকে গোটেই কিতাপখনো ডাউনলোড কৰিব পাৰে দেখিছেনে ডাউনলোড কমপ্লিট বুক বুলি আছে দেখিছা নাই হেল্ল' দেখি আছা নাই অ'কে ৰ'বা মই এবাৰ নিজে দেখিছোঁ নাই নিজে এবাৰ চাই লওঁ নিজে দেখিছোঁ নাই এবাৰ চাই লওঁ অঁ এক ছেকেণ্ড চ' ইয়াত ডাউনলোড নাও কৰিব পৰা নহ'লে মই এতিয়া চেপ্টাৰ 2টো দেখাই দিওঁ চোৱা আগতে কিতাপখন এন চি আৰ টিৰ লগত একেই নাছিলে এতিয়া তোমালোকৰ চোৱা ইংলিছ হ'লেতো নহ'লে বুজি পাবা মই কৈ আছোঁ চ' কি হ'ল এক ছেকেণ্ড খোলখন অকণমান নেটৰ হেৰি হৈছে একেলগে এইটো খুলিছোঁ যে বা তোমালোকক মই পি ডি এফটো শ্বেয়াৰ কৰিব পাৰোঁ মই ডাউনলোড কৰি থোৱা আছে অলৰেডি চ' এইটো নহ'লে মই পি ডি এফ দেখাই আছোঁ ৰ'বা দেই যদি ইন কেছ খোল নাখায় মানে ডাউনলোড কৰি থোৱা আছে এইটো নেটৰ কাৰণে হয়তো কিবা হ'ব পাৰে ইয়াত চাবা মই কিতাপখন হয়তো ডাউনলোড এইটো চোৱা চেপ্টাৰটো আহি খোলেই খালে নেকি ৰ'বা এইটো অলপ ডাউনলোড হওঁতে সময় লাগিছে ৰ'বা দেই অকণমান চাই দিয়া তোমালোকে ৰৈ দিব পাৰা বাকী বেলেগ কুৱেশ্যন আছে যদি এতিয়া সোধাচোন কিতাপখন ডাউনলোড হোৱাৰ সময়লৈকে
কিতাপখন মই পাই ইয়াতো পাই যাম ৰ'বা, কৰি থোৱা আছিল। কোৱা। ক্লাছ মইতো এটা ছাবজেক্টৰ মানে চোৱা, এটা ছাবজেক্টৰ মানুহেতো এটাই পঢ়াব। চোৱা এনেকুৱা কিছুমান, মই এতিয়া সুধি কুৱেশ্যন ক্লিয়াৰ কৰিছোঁ হা, কিছুমান মানুহে কি হয় চবেই চব পঢ়াব যায়, সেইটো মানে হেৰি নহয়। এতিয়া চব এনেকুৱা হ'ব পাৰে যে মই যদি তোমালোকৰ ডিমাণ্ড আহে তেতিয়াহ'লে মই বাকী ছাবজেক্ট পঢ়াও টিচাৰ লৈ আনিব পাৰিম, যদি এডমিশ্যন কিছুমানে লয়, বা ধৰি লৈছোঁ মই যদি সেইমতে ধৰা পইচা তেওঁলোকক মই চেলেৰি দিব লাগিবতো, ধৰা এনেইতো নপঢ়ায় হয় নহয়। কিন্তু চোৱা, এতিয়া মই এম এছ চি মেথছত কৰিছোঁ, এম এছ চি মেথছত কৰিছোঁ, কি হয় এতিয়াতো মইতো অকল মেথছ পঢ়াবৰ কাৰণে এলিজিবল। এতিয়া যদি মই বেলেগ ছাবজেক্ট পঢ়াওঁ সেইটো ভুল ন। মই হয়তো পঢ়াব পাৰিম, কিন্তু কি হয় মোতকৈতো ভাল পঢ়াব। এতিয়া ধৰা কোনোবা এজনে ইংলিছত এম এ কৰিছে, এতিয়া ধৰা তোমালোকে গম পোৱা ন, ইয়াৰ পিছত তোমালোকে হায়াৰ ছেকেণ্ডেৰীত কি বুলি কয়, হয় লগা ছায়েন্স ল'বা, নহয় আৰ্টছ ল'বা, নহয় কমাৰ্চ ল'বা। চ' কি হয়, ছায়েন্সৰ খিনিয়ে এম এছ চি কৰিব ছাবজেক্ট মেথছ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি, এনেকৈ ইংলিছৰ খিনিয়ে ইংলিছত এম এ কৰিব, আছামিছত কৰিব, হিষ্ট্ৰী ছ'চিয়েল এইবিলাক কৰিব। এতিয়া কি হয় মানে, যদি মই ছাপ'জ বোলে আচ্ছা মোৰ ধৰা ইংলিছত মাৰ্কছ বোলে ভালে আছিলে, এনেকুৱা কোনোবা থাকিব পাৰে যোনে ইংলিছত মোক মেট্ৰিকত বেয়া কৰিছে, হায়াৰ ছেকেণ্ডেৰীতো মোতকৈ বেয়া কৰিছে, কিন্তু সি কি হ'ল হয়তো ছায়েন্স ল'ব নোৱাৰা কাৰণে আৰ্টছত লৈ পেলাই ধৰি লৈছোঁ। মই কথাটো কৈছোঁ, মানে চব মানুহে আৰ্টছৰ বেয়া নহয় সেইটো ক'ব যোৱা নাই মই, কিন্তু যেনিবা মোতকৈ বেয়া আছিল কোনোবা, ইংলিছত বোলে বেয়া আছিল মোতকৈ হা, মই ছায়েন্সত ল'লোঁ। মই ইংলিছত ভাল, কিন্তু মই মেথছ ভাল পোৱা কাৰণে বোলে মই মেথছত ল'লোঁ। কিন্তু কোনোবা এনেকুৱা আছিল সি মোতকৈ ইংলিছতো বেয়া, কিন্তু কি হ'ল সি বাকীকেইটাত আৰু বেয়া, সেইটো কাৰণে সি ইংলিছ ল'লে আৰু সি ইংলিছত এম এ পঢ়ালে। সেইটো হিচাপত চাব গ'লে মই ইংলিছত তাতকৈ ভাল, তেওঁতকৈ ভাল। কিন্তু কি হ'ল, তেওঁ যিটো এম এ কৰিছে, তেওঁ বেলেগ কিছুমান ৰিচোৰ্চ থাকিব বা জ্ঞান থাকিব, সেইখিনি মোৰ নাই। চ' মই ইংলিছটো এতিয়া কি হয়, মই যদি এতিয়া ইংলিছ পঢ়াব যাওঁ বা বেলেগ ছাবজেক্ট এটা পঢ়াব যাওঁ, মই সেই মানুহজনক মানে অসন্মান কৰা হ'ব এতিয়া মই যদি চব পঢ়াব যাওঁ, বুজিছা। চ' এতিয়া কি হয়, মই সেইটো কাৰণে কি হ'ল ইংলিছৰ মানুহজনকে হায়াৰ কৰিব লাগিব যদি তোমালোকে বিচাৰা, বা ধৰি লৈছোঁ বা আছামিছ পঢ়াবলৈ আছামিছৰ মানুহজনে ল'ব লাগিব। এতিয়া মই ধৰা এম চি কিউ খিনি যে বনাই আছোঁ বা বনাম, বাকী ছাবজেক্টখিনি দিম বুলি কৈছোঁ, সেইটো কাৰণে সেইটো ছাবজেক্টৰ মানুহ থাকিব ধৰি লোৱা। এতিয়া মই চব নকৰোঁ, এতিয়া মই মেথছৰটো সেইটো কাৰণে মানে এটা ছাবজেক্টৰ এজনে ডেডিকেটেডলি কৰিব লাগে। কি হয় কিছুমান কেতিয়াবা কি কৰে, কিছুমান চেনেলত হয় একেজনে চব বুজাই থাকে, সেইটো মানে ভুল হৈ যায় কথাটো, গম পাইছেনে। আৰু কি হয় তেওঁ ভাবে যে তেওঁ পাৰে, কিন্তু কি হয় তেওঁৰ হয়তো বহুত ভুল থাকিব, তেওঁৰ ছাবজেক্টৰ জনে জানিব। এতিয়া চোৱা কথাটো, মই সেই তোমালোকৰ যদি বহুতে বিচাৰা পিছলৈ মই চোৱা, এতিয়া সেইটো কাৰণে মই চেলেৰি দিব লাগিব, সেইটো কাৰণে পইচাও আহিব লাগিব হয় ন, মোৰ মেনেজ কৰিব লাগিব। চ' তেতিয়া সেইখিনি হ'লে এডমিশ্যন যদি লয় মেথছত বহুতে, তেতিয়া মই সেইটো কৰিব পাৰিম। কিন্তু এতিয়া মই সদ্যহতে মানে অকল মেথছৰ ক্লাছখিনিহে কৰাই আছোঁ, মানে এডমিশ্যনখিনি হৈ আছে। এতিয়া শুনা হা, এইটো পলিনমিয়েল চেপ্টাৰটো চোৱা, তোমালোকে অসমীয়া কিতাপখনৰ যদি লগত আছে এতিয়া। ন এন চি আৰ টি অকল ইংলিছ মিডিয়ামত থাকে, সেইটো কাৰণে মই ইংলিছখন দেখাইছোঁ এইখন। হ'ব, ইয়াত চোৱা তোমালোকৰ পিপিটি বিলাক চোৱা, পিপিটি বিলাক চোৱা, এতিয়া নেক্সট পিপিটি চোৱাচোন। এই চোৱা, ইংলিছ অসমীয়া দুইটাত আছে নাই, দেখিছেনে? চব মই তোমালোকক, এইটো বাৰু কুৱেশ্যনে হয়, এইটোতো ইংলিছত থাকিব, এইটো চব মই তোমালোকক দুইটা মিডিয়ামত বনাইছোঁ, দেখিছা? হেল্ল', দেখিছা নাই? চব এই এইটো চোৱা, এইবিলাকতো ইংলিছতে থাকিব, 1 2 3 4 বিলাকতো ইংলিছতে থাকিব, কিন্তু এইটো চোৱা, দীঘাত বহুপদ পৰা নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰ। চ' এইবিলাক অসমীয়াত আছে চব, ঠিক আছে। নহয়, চব দিম। এতিয়া এন চি আৰ টি কৰাই আছো কাৰণে এন চি আৰ টি খিনি ইয়াত এম চি কিউ কুৱেশ্যন আছে, এন চি আৰ টি খিনি কৰালো। কালি তোমালোকক 1 নম্বৰ কুৱেশ্যন পৰহিটো কৰালো, সেইটোতো ধৰা দীঘলীয়া কুৱেশ্যন। আজি কুৱেশ্যনটো এইটো এম চি কিউ নহয়, চোৱা এইটো ক'ত এম চি কিউ নহয় নহয়, এইটো হা হা। ক্লাছটো তুমি দেখিয়ে আছা বেকগ্ৰাউণ্ডত কি আছে। নামটো চোৱা, তুমি গ্ৰুপ যিটোত আছা সেইটোতে বেকগ্ৰাউণ্ডৰ নামটো দেখি আছা না, সেইটোৱে হয়। জেগাটো মোৰ বিশ্বনাথ চাৰিআলি, মোৰ ঘৰ বিশ্বনাথ চাৰিআলি। তোমাৰ কোনোবা আছে নেকি আমাৰ ডিষ্ট্ৰিক্টৰ বিশ্বনাথ চাৰিআলি? ক'ৰ হয়? অ'কে, ঠিক আছে। তোমালোকে মোক হেৰি কৰিবা, মই চোৱা চব জেগাৰ, এতিয়া মই বিশ্বনাথ চাৰিআলি হ'ল বুলি কাৰোবাক বিশ্বনাথ চাৰিআলি এজনক ভাল পাম, ইজনক কমকৈ পাম এনেকুৱা নহয়, চবকে একেই কৰিম। কিন্তু হ'লেও তোমালোকে ক'ৰ পৰা আহিছে কৈ দিবাচোন দেই। হ'ব, এতিয়া মই কথাখিনি পাতো। এতিয়া তোমালোকে কিতাপখন চোৱা, কিতাপখনৰ এইখিনিৰ লগত চিমিলাৰ পাইছা নাই চোৱা। মই অসমীয়া মিডিয়াম ইংলিছ মিডিয়াম দুইটা পাম, ঠিক আছে, ইকুৱেলি কিন্তু মোক এই বুকখন ইংলিছত আছে কাৰণে সেইটো মই বুজাব গৈছোঁ। চোৱা, তোমালোকৰ এই কিতাপখনত যদি চাব যোৱা, এইখিনি একে দেখিছে নে, এইবিলাক এইখিনি আছিলে এক্সাম্পলত চালে গম পাবা। কিতাপখন এতিয়াও মিলি চাব পাৰা, মিলাই পেজটো লুটিয়াই লুটিয়াই যোৱা। চ' কি আছে, মই তোমালোকৰ ডিফাৰেন্সটো ক'ম। তোমালোকে প্ৰথম ক্লাছটো কৰা নাছিলাতো একদম আগতে, তাত মই কৈছিলোঁ। এতিয়া 13টামান ক্লাছ হ'ল। চ' ইয়াত চোৱা, এই গ্ৰাফডাল এইবিলাক আছে, এইখিনি আছে। চ' এইখিনিলৈকে ছেইম আছে। চোৱা, এতিয়া তোমালোকে চোৱা, এই লুটিয়াই লুটিয়াই গ'লো, তোমালোকে কুৱেশ্যন নাম্বাৰ এম চি কিউ আছে, 5 নম্বৰ কুৱেশ্যনটো কিমানটা এম চি কিউ আছে চোৱাচোন কিতাপত। ইয়াত কিন্তু সেইটো এম চি কিউ নাই। আমাৰ চোৱা 2.2 দিয়ে, চোৱা 2.2 কুৱেশ্যন কেইটা চোৱা, একে আছে নাই? অলমষ্ট একে আছে নাই? হয় নহয়, আমাৰ 10টা আছিলে, ইয়াত 6টা আছে, অলপ কম আছে। গতিকে কি বুজিলা, কিতাপখন একেই হয়, হয় নহয়? দেখিছানে? একেই হয় কাৰণে কি হ'ব, তোমালোকৰ যিখিনি চি বি এছ ই কুৱেশ্যন আছে,
10 বছৰ, ঠিক আছে। সেইকাৰণে মই তোমালোকে কুৱেশ্যন অথনি মোক কোনোবাই বহুতে সুধিছা যে কুৱেশ্যন বেংক কি লওঁ, কিতাপ কি লওঁ হেৰিৰ কাৰণে। চ' তোমালোকে সেইটো ল'ব নালাগে। চোৱা CBSE তোমালোকৰ 10 বছৰ MCQ আহিছে 20 নম্বৰকে, 200টা MCQ হ'লনে? তাৰপিছত বাকী 80 নম্বৰ বা 60 নম্বৰ প্ৰেক্টিকেল এইখিনি বাদ দি মই সেইটো চাব লাগিব CBSE কিমান প্ৰেক্টিকেল থাকে নাথাকে। CBSE ইমান নাজানো। চ' সেইখিনি বাদ দি বাকীখিনিও কৰাম। চ' সেইটো CBSE হৈ গ'ল। তাৰপৰা বাকী তোমালোকৰ এতিয়া যিখিনি বছৰ HSLC আহিলে সেইখিনি কৰাম। তাৰপৰা তোমালোক চব বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ আছে, হয় নহয়? তোমালোকৰ ছিনিয়ৰখিনিৰ পেপাৰ আছে, টেষ্ট পেপাৰবিলাক আছে। তোমালোকে সেইখিনি দিবা বা মই কালেক্ট কৰি ল'ম, সেইখিনি কৰাম, ঠিক আছে। তাৰপিছত তোমালোকে যে সেইখিনি তোমালোকৰ টেষ্টৰ আগত কৰাম সেইখিনি বস্তু, ঠিক আছে। ছেপ্টেম্বৰত আমি কৰ্চটো শেষ কৰি এই গোটেইখিনি MCQ কিতাপৰ MCQটো আছেই, সেইটো প্ৰথম ফাৰ্ষ্ট অফ অল। তাৰপিছত তোমালোকৰ আহিব, তাৰ লগে লগে আহিব তোমালোকৰ HSLC MCQ। শুনা কৈ লওঁ, হ'ব? তাৰপৰা সুধিম। মোৰ এই কথাটো মানে মই থাকি যাব মানে ক'বলৈ, সেইকাৰণে তুমি মনত ৰাখি থোৱা কি সুধিবা, সেইটো মই সুধিবা, মই কৈ লওঁ এতিয়া, হ'ব? মাজত হেৰি নকৰিবা, মই কৈ লওঁ। কথাটো মই কৈ লওঁ, হ'ব? তাৰপৰা তুমি সুধিবা। কি হ'ল, মই কথাটো কৈ লওঁ। হেল্ল', মই কথাটো কৈ লওঁ, সেইটোৱে কৈছোঁ। শুনা, এইচএছৰ PIQ খিনি, তাৰপৰা তোমালোকৰ টেষ্ট পেপাৰখিনি তোমালোকৰ যিখিনি হৈ যাব, মানে আগৰ ছিনিয়ৰখিনি আছিলে সেইখিনি কৰাম। তাৰপিছত তোমালোকৰ টেষ্ট পেপাৰ হ'বতো ডিচেম্বৰ নৱেম্বৰত। তাৰপিছত সেইখিনি তোমালোকৰ মেট্ৰিকৰ আগত সেই সময়খিনিত তোমালোকৰ টেষ্ট পেপাৰখিনি কৰাম। এতিয়া সোধা, তুমি কি সোধা? সোধা, কুৱেশ্যন কি সুধিব আছে সোধা। বুজাবলৈকে আহিছোঁ। আৰু এটা কথা শুনা, তোমালোকৰ কি হয়, ঠিকে আছে, কিছুমানৰ পৰা কি হয়, এটা কথা আজি কৰিলোঁ প্ৰথম, মানে আজি প্ৰথম আহিছে। চ' এইবিলাক কথা ক'ব নাহিবা হা, বেয়াকে বুজাব অহা নাই। হেৰি, কোনে কৈছিলে কথাটো, নামটো? কোনজনে কৈছিলে? এক ছেকেণ্ড। চাউন আহি আছে দেই। ঠিক আছে, এতিয়া চোৱা, কি হয়, কোনোবাই যদি কিবা বেলেগ কথা সুধে তোমালোকে হেৰি কৰিবা, কি বুলি কয়, ভিডিঅ'টো অফ কৰিবা আৰু তোমালোকে কৈ দিবা যে কোনে যি টি কথা সুধি আছে, তাৰপৰা মোক জনাই দিবা, মই তাৰপিছত হেৰি কৰিম, মিউট কৰিব লাগিব। তাৰপিছত এতিয়া ক্লাছটোলৈ আহা, মেইন কথাটো ষ্টাৰ্ট কৰোঁ। তোমালোকে যি টি কথা সুধিলে ল'ৰা ছোৱালীয়ে লেই লৈ গৈ থাকে, ঠিক আছে, এইবিলাক নুসুধিবা। মই বেয়াকৈ বুজাবলৈ অহা নাই নহয়, ভালকৈ বুজাবলৈ ক'ব নালাগে, মই বুজাবই আহিছোঁ। এতিয়া চোৱা, কুৱেশ্যন থাকিলে সুধিবা, মই এতিয়া বুজাই যাওঁ লগে লগে। আৰু কুৱেশ্যন লগে লগে আনমিউট কৰিবা, মিউট কৰিবা, আকৌ সুধিলে আকৌ আনমিউট কৰি ল'বা। এতিয়া মই পঢ়াওঁ। চ' ফ্ৰম বিগিনিং। চ' এইটো কুৱেশ্যন আছিলে, তোমালোকে এতিয়া লাষ্ট ক্লাছটো হয়তো মই ভিডিঅ'কেইটা দি দিছোঁ, মানে এইটো ক্লাছ, ইয়াৰ আগৰ 4টা ক্লাছৰ। চ' সেইকেইটা চালে এইখিনি পাৰিবা। মই এতিয়া তোমাক কওঁ, মানে আগৰ বস্তুখিনি গম পাবা কি সুধিলে। চ' এতিয়া কি দি আছে কুৱেশ্যনটোত, তলৰ যোৰকেইটাৰ সংখ্যা দুটাক ক্ৰম শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰিব কৈছে, ঠিক আছে। শূন্যবোৰৰ সমষ্টি আৰু গুণফল দি আছে, কি দি আছে, ফাইন এ কোৱাড্ৰেটিক পলিনমিয়েল ইটছ উইথ দ্য গিভেন নাম্বাৰছ বুলি দি আছে, ঠিক আছে। কোৱাড্ৰেটিক পলিনমিয়েলটো তোমালোকে উলিয়াব লাগে, বা দ্বিঘাত বহুপদটো উলিয়াব লাগে। আমি কি জানো দ্বিঘাত বহুপদটো কি হয়, সেইবিলাক নকওঁ, তুমি চাই লোৱা 2.2টো চাই লোৱা। এইবিলাক নুসুধিবা হা, এইবিলাক ফটোৱা কুৱেশ্যন হৈ গ'ল নহয়, পেজ নম্বৰ সোধাটো। চোৱা, 2 নম্বৰ, তুমি 2.2টো উলিয়াই ল'ব লাগে কিতাপৰ পৰা, সেইটো নিজে কৰিব পাৰা নহয়। এতিয়া এতিয়া চোৱা, কি বুলি কয়, তোমালোকৰ 1 নম্বৰ কুৱেশ্যনটো ইয়াত কি সুধিছে, তলৰ ফাইন এ কোৱাড্ৰেটিক পলিনমিয়েল ইটছ উইথ দ্য গিভেন নাম্বাৰ। কোনে সুধিছিলে পেজ নম্বৰ কোন হয় বুলি, নামটো কৈ দিয়া। অ'কে, আৰু নুসুধিবা এইবিলাক কুৱেশ্যন। এতিয়া চোৱা, মিউট কৰা। কি হ'ল, কোৱাড্ৰেটিক ইকুৱেশ্যনটো আমাৰ কি হয়, ax² প্লাছ bx প্লাছ c হয়, য'ত কি হয় তোমালোকৰ a টো 0 নহয়, হ'ব? যিটো তোমালোকৰ x² কোএফিচিয়েণ্ট, এইটো 0 কিয় নহয় তোমালোকৰ, মই এইটো অকণ ৰিভাইজ নিচিনা কৰি দিছোঁ। এইটো যদি 0 হৈ যায়, তেতিয়াহ'লে কি হ'ব তোমালোকৰ, এই বাকী টাৰ্ম কি হ'ব, এই 0 × x² হ'লে x² এইখিনি টাৰ্ম নাইকিয়া হৈ যাব নহয়, তেতিয়া তোমালোকৰ অকল এই টাৰ্মটো থাকিব। এই টাৰ্মটো থাকিলে কি হ'ব, হায়েষ্ট পাৱাৰটো তোমালোকৰ 1 হ'ব, 2 নহ'ব। 1 হ'লে কি হ'ব, এইটো কি বুলি কয়, দ্বিঘাত বহুপদ বুলি নক'ব, এইটো একঘাত বা ৰৈখিক বুলি ক'ব। সেইটো কাৰণে তোমালোকৰ দ্বিঘাত হ'বৰ কাৰণে এটলিষ্ট এইটো 0 হ'ব নালাগিব, সেইটো তোমালোকে লগত লিখিব লাগিব। এতিয়া এইটো হৈ গ'ল দ্বিঘাত, তোমালোকে জানা। আৰু এটা আছিলে ফৰ্মুলা, কি আছিলে, যে কোৱাড্ৰেটিক পলিনমিয়েলৰ যদি কি হয়, দুটা যদি ৰুট থাকে, কি হয়, আলফা বুলি যদি এটা ধৰিলা, এটা সমাধান আলফা ধৰিলা, আৰু এটা বিটা বুলি যদি ধৰিলা, দুটা ৰুট থাকেতো যিহেতু মেক্সিমাম, বা কেতিয়াবা এটা থাকে, এটাই ৰিপিট কৰে।
চ' কি হয় আলফা প্লাছ বিটাৰ ক্ষেত্ৰত কি হয় তোমালোকৰ এটা ফৰ্মুলা আছিলে, দুটা আছিলে। কি হয় তোমালোকৰ যোনকেইটা সমষ্টি দিয়া আছে, সমষ্টিটোক আমি কি বুলি কওঁ? সমষ্টিটো কি হয় মাইনাছ বি বাই এ হয়, ঠিক আছে? মাইনাছ বি বাই এ হয়, এইটো মই কৈ আছোঁ। আৰু আলফা বি কি হয় যদি পূৰণ ফলটো মানে ধৰা তোমালোকৰ মাল্টিপ্লিকেশ্যনটো কি হয় চি বাই এ, ঠিক আছে? আলফা প্লাছ বিটাটো মাইনাছ বি বাই এ হয়, আলফা বিটাটো চি বাই এ হয়। ভিডিঅ' নুখুলিবা। চ' আমাক কি দিয়া আছে? কি দিয়া আছে যে শূন্যবোৰৰ সমষ্টি দিয়া আছে। শূন্যবোৰৰ সমষ্টি দিয়া আছে। শূন্যবোৰৰ সমষ্টি কিমান দিয়া আছে? 1/4 দিয়া আছে, হ'ব? আমি এইটো দিয়া আছে বুলি লিখিম। দিয়া আছে কি হ'ব? এইখিনি লিখিব লাগে, মই জাষ্ট বুজাইছোঁ। দিয়া আছে কি শূন্যবোৰৰ সমষ্টি আৰু গুণফল। এইটো লিখিব লাগিব প্ৰথম, ঠিক আছে? তোমালোকে এতিয়া ভিডিঅ'টো অকল চাই থাকা, লিখিব নালাগে। যদি লিখিব যোৱা বুজি নাপাবা, গতিকে দুইটা একেলগে নহয় কেতিয়াও। ক্লাছত তোমালোকে প্ৰথমতে বুজিব লাগে, তাৰপিছত লিখিব লাগে। হয়তো এইটো যিহেতু তোমালোকে ৰেকৰ্ডেড পাবা, ইউটিউবত পাবা, এপত পাবা, গতিকে এতিয়া নিলিখিবা, এতিয়া অকল বুজি যোৱা, ঠিক আছে? এতিয়া বুজি যোৱা, পিছত তোমালোকে সেইটো বুজি নোপোৱাটো ভিডিঅ'টোত চাবা, নহ'লে লিখি যাবা তাৰপিছত। কি আছে এইটো আমাৰ দিয়া আছেটো লিখিব লাগিব। যদি এম চি কিউ হয় তেতিয়াহ'লে এইবিলাক লিখি দিব নালাগে, তোমালোকে কুৱেশ্যনটো কৰিবা জাষ্ট। কিন্তু যদি 2 নম্বৰ 3 নম্বৰ কুৱেশ্যন দি আহিছে, তোমালোকে কি কৰিবা, এইখিনি লিখিব লাগিব। দিয়া আছে শূন্যবোৰৰ সমষ্টি যিটো দিয়া আছে আৰু গুণফল এইটো দিয়া আছে। ঠিক আছে, এতিয়া আমি সমষ্টিটো কি বুলি জানো? এইটো এটা ফৰ্মুলা আছিলে, হয় নহয়? আলফা প্লাছ বিটা কি হয় যদি ৰুটটো আলফা আৰু বিটা হয়, মানে এইটো লিখিব নালাগে, মই জাষ্ট কৈছোঁ। আলফা প্লাছ যদি বিটা হয়, মিউট কৰা তুমি। দেবেন কোন হয়? মিউট কৰা। সেইটো কাৰণে মই মিউট কৰি ধৰিবলৈ গম পাইছা? ক্লাছটো বেয়া কৰিবৰ কাৰণে কিছুমানে চাউণ্ড দিবলৈ আহে। চ' কি হয় আলফা প্লাছ বিটা কি হয় 1/4 হয়, গম পালা? এতিয়া এইটো দিয়া আছিলে যোগফলটো। আৰু পূৰণ ফলটো কিমান দিয়া আছে কোৱা, আনমিউট কৰি কোনোবাই কোৱা। গুণফলটো কিমান দিয়া আছিলে? -1, ঠিক আছে? এইটো ক্ৰমে বুলি দিয়া থাকে, এইটো জানাই তোমালোকে। লগে লগে ক'বা, লগে লগে মিউট কৰিবা, ঠিক আছে? এতিয়া চোৱা, আমি চোৱা এৰ ভেলুটো কি আছে 4 আছে, আৰু এৰ ভেলুটো ইয়াত কি হ'ব -1টো আমি কেনেকৈ লিখিব পাৰোঁ? -1/1 লিখিব পাৰোঁ নোৱাৰোঁ? হয় নহয়? -1/1 লিখিব পাৰোঁ, ঠিক আছে? চ' ইয়াত কি আছে, ইয়াত এৰ ভেলুটো কিমান হৈ আছে? এৰ ফালে 4 আছে, আৰু ইয়াত এৰ কিমান আছে 1 হৈ আছে। এতিয়া চোৱা, আমি আমি এই ইকুৱেশ্যনটো উলিয়াবৰ কাৰণে এ বি চিৰ ভেলু উলিয়াব লাগিব নাই? এক্স স্কোৱাৰ কেইটাটো ধৰা তোমালোকৰ হেৰি হয়, কনষ্টেণ্ট নহয় তোমালোকৰ, এইটো বেলেগ বেলেগ কি বুলি কয়, এইকেইটা কনষ্টেণ্ট হয়, এ বি চি কনষ্টেণ্ট, কনষ্টেণ্টকেইটা উলিয়াব লাগিব। এইকেইটা ভেৰিয়েবল হয়, হয় নহয়? এতিয়া কি হ'ল তোমালোকৰ, কনষ্টেণ্টকেইটা উলিয়াব যাওঁতে কি কৰিব লাগিব, আমি এই এটোৰ ভেলু সমান কৰিব লাগিব, ঠিক আছে? তেতিয়াহে আমি এৰ কাৰণে বি পাম বা এৰ কাৰণে চি পাম, ঠিক আছে? চ' এতিয়া এৰ ভেলু সমান কৰিবৰ কাৰণে কি কৰিব লাগিব? এইটো 1 আছে, এইটো 4 আছে, মানে আমি কি কৰিব লাগিব, এই 1টোক 4ৰে ইনটু কৰিব লাগিব, আৰু 4টোক 1ৰে ইনটু কৰিলে হ'ব, ঠিক আছে? চ' এতিয়া কিমান হ'ব? 1টোক আমি 4ৰে ইনটু কৰিলোঁ। চোৱা, এই তলত যদি আমি 4ৰে ইনটু কৰিলোঁ, আমি ওপৰতো 4ৰে ইনটু কৰিব লাগিব, তেতিয়াহে বস্তুটো সমান থাকিব, সংখ্যাটো সমান থাকিব, হ'ব? এইটো 4ৰে ইনটু কৰিলোঁ, কিয় ইনটু কৰিলোঁ? কাৰণ আমি এইটোক কি কৰিব লাগে, আমি এইটো 4 বনাব লাগে, কাৰণ এইটো এ আছে, এইটো এ হয়, দুইটা এ সমান কৰিব লাগিব নাই? চ' দুইটাই সমান কৰিবৰ কাৰণে আমি 1টোক 4ৰে ইনটু কৰিলোঁ, আৰু এই 4টো ইনটু কৰিব নালাগে, ঠিক আছে? এইটোক 1ৰে ইনটু কৰিলে হ'ল। আৰু এইটোক যিহেতু 1ৰে ইনটু কৰিলোঁ, ইয়াত এইটো হৰ হয় বা ডিনমিনেটৰ হয়, আমি নিউমাৰেটৰটোকো 1ৰে ইনটু কৰিব লাগিব। এতিয়া বুজি পালা এইটো? এইটো বুজি পাইছা নাই? দুইটাক 4 বনালো, বুজি পাইছা নাই? এতিয়া কিয় হ'ল আকৌ এবাৰ কৈছোঁ। অ'কে অ'কে অ'কে। এতিয়া কি হ'ল চোৱা, দুজন মানে কোনোবাই নাপায়, এজনে যদি পাইছোঁ বুলি কৈ দিয়া হৈ যাব, বাকী কেইজন নকলেও হ'ব। আৰু কি হয়, যদি নোপোৱা তেতিয়া ক'বা কোনোবা এজনে, মানে এটা এনচাৰ এজনে দিলেই হ'ব। তাৰপিছত চোৱা, এতিয়া কি হ'ব, এইটো 4 হ'ল নহয়, 4 × 1 কৰিলোঁ, আৰু কিয় কৰিলোঁ, এইটো 4 বনাব লাগিব, আৰু এইটো 1 আছে, এইটো 4 বনাব লাগিব, এইটো 4 বনি আছে বাৰু, এইটো 4 বনালে কি হ'ল 1 × 4 কৰিলোঁ। এতিয়া কিমান হ'ল, এইটো 4 পালোঁ, আৰু এইটো -4 পালোঁ, হ'ব নহয়? আৰু এইটো কিমান পালোঁ, 1 পালোঁ, এইটো 4 পালোঁ। এতিয়া চোৱা, দুইটাতে এইটো 4 হ'ল নে? এইটো 4 আছিলে অলৰেডি, এইটো 4 হ'ল, আৰু ইয়াত কি হ'ল, এইটো কিমান হ'ল, 4 হ'ল, হ'ব? এতিয়া আমি এইটো কি বুলি লিখিব পাৰোঁ, 4 বুলি লিখিব পাৰোঁ, হ'ব? এতিয়া কি আছে, চিটো আমি কিমান পাইছোঁ? চিৰ ফালে চোৱা, চিৰ পোনে পোনে কি আছে, -4 আছে নাই? চিটো -4 আছে, হ'ব? চিটো -4 আছে, চিটো -4 হ'ল। এতিয়া বিটো কিমান পাইছোঁ চোৱা, এতিয়া -b মানে আমি কিমান পাইছোঁ, 1 পাইছোঁ। এতিয়া -b হয়, আগতে b নহয়, সেইটো এটা মনত ৰাখিবা যে এইটো -b হয়। চোৱা, ইয়াত আমি লিখি লৈছোঁ যে -b আমি কিমান পালোঁ, 1 পালোঁ, হ'ব? চ' -b 1 পালে b কিমান হ'ব, -1 হ'ব নহয়? -b যদি 1 হয়, b কিমান হ'ব, -1 হ'ব, ঠিক আছে? এইটো আমি জাষ্ট লিখিব নালাগে, এনেকৈ লিখিলে হ'ল। চ' আমি a কিমান পালোঁ, 4 পালোঁ, b -1 পালোঁ, c -4 পালোঁ, এইটো বুজি পালা? চ' এতিয়া ইকুৱেশ্যনটো কিমান হ'ব, এৰ জেগাত কি হ'ব, এই ইকুৱেশ্যনটো আছিলে হয় নাই, এইটো চোৱা ওপৰত হয়, এইটো ইকুৱেশ্যন। মই কাৰেণ্ট চিন শুদ্ধ চিন মাৰি কি বুলি কয়, ৰাইট চিন মাৰি আছোঁ যে, সেইটোৱে হয়। এৰ জেগাত কি হ'ব, 4x², বিৰ জেগাত কি হ'ব,
ৰ'বা ৰ'বা লাহেকে বি কিমান হ'ব লাহে লাহে যাওঁ বি কিমান হ'ব -1 হ'ব -1 ইনটু এক্স কিমান হ'ব -x আৰু চি কিমান হ'ব -4 হৈ গ'ল এতিয়া বুজি পালা তোমালোকে বুজি পালা নাই অ'কে অ'কে এতিয়া চোৱা বাই চান্স যদি এইটো অকণ কনফিউজ আছে ইয়াৰ লগতে আৰু 6টা কুৱেশ্যন আছে এইটো সৈতে 6টা আছে আৰু 5টা আছে চব বুজি পাই যাবা তেতিয়া হ'ব এই 2 নম্বৰটো এতিয়া বুজাওঁ এইটো কি দিয়া আছিলে ঠিকে আছে কিতাপত তোমালোকে চাই যোৱা 2.2টো চোৱা পেজ নাম্বাৰ মোক নুসুধিবা এইটোতো বেয়া কথা ন তুমি যদি মই যদি কওঁ যে 2.2 আজি পঢ়াম তুমি যদি পেজ নাম্বাৰটো কিতাপত ছাৰক সোধা সেইটো বেয়া কথা নহয় তুমি নিজে কি কৰিছা তেতিয়াহ'লে কষ্ট চব বস্তুটো দিয়া নাযায় ন পেজ নাম্বাৰো কৈ দিম পঢ়াই দিম সেইটো নিজে চাব লাগিব চোৱা তোমালোকে এতিয়া এই কুৱেশ্যনটো শুদ্ধ আছেনে চোৱাচোন এইটো আছিলে ৰুট 1/3 আছেনে 2 নম্বৰটো হয় নহয় অ'কে অ'কে চ' এতিয়া কি হয় আলফা এতিয়া কি দি আছে আলফা প্লাছ বিটা হয় এইটো কি দি আছে যোগফল হয় নহয় এইটো চোৱা দিয়া আছে যোগফল এইটো আমি লিখিব লাগিব চোৱা দিয়া আছে শূন্যবোৰৰ সমষ্টি আৰু গুণফল কিমান হ'ব এনেকে লিখিব লাগিব দিয়া আছে এতিয়া তোমালোকে প্ৰথমটো বুজিলা যদি এতিয়া ইচ্ছা কৰিলে বাহিৰা বহি লিখি যাব পাৰা ঠিক আছে শূন্যবোৰৰ সমষ্টি আৰু গুণফল কি হয় √2 আৰু 1/3 হয় হ'ব চ' এইটো যদি √2 আৰু 1/3 হয় তেতিয়াহ'লে আৰু ইংলিছত যদি লিখিব পাৰা গিভেন ডেট কি হ'ব গিভেন কি হ'ব সামেশ্যনত বা কি বোলে ইয়াত কি বুলি আছে ইয়াত একো নিলিখিলে কুৱেশ্যন ঠিক আছে সামেশ্যন বা এইবিলাক লিখি দিয়া নাই সাম এণ্ড মাল্টিপ্লিকেশ্যন বা আগত কি হ'ব সাম এণ্ড মাল্টিপ্লিকেশ্যন হ'ব সাম এণ্ড মাল্টিপ্লিকেশ্যন কিতাপত যি দিয়া থাকে আৰু কুৱেশ্যনত অফ ৰুটছ আৰ ঠিক আছে কোনোবা যদি ইংলিছ শুনিব আছে বহুত কম আছে হ'লেওতো পঢ়াব লাগিব চব আহিছে √2 and 1/3 ঠিক আছে এইটো আমি লিখিলোঁ এতিয়া আমি কি জানো উই ন' ডেট বা আমি জানো যে কি বুলি লিখিম মই ইয়াত প্ৰপাৰ ৱেটো তোমালোকক কৈ আছোঁ এই কুৱেশ্যনটো মই তোমালোকক কি কৰিম কেনেকৈ লিখিব লাগে সেইটো শিকাম এইটো কুৱেশ্যন আহিলে কেনেকৈ লিখিব লাগে চোৱা 6টা কুৱেশ্যনতে মই এইখিনি বস্তু লিখি নাযাওঁ ঠিক আছে তোমালোকক মই নোটছ দি দিম নোটছত লিখাই দিম কিন্তু এতিয়া যিহেতু ৰাফলি কৰি গৈছোঁ চ' লিখাৰ ৱেটোত মই 6টা কুৱেশ্যনৰ ভিতৰত এটাত কেনেকৈ লিখিবলৈ শিকাই দিম বাকী এটাত সময়টো তোমালোকক বাচিবৰ কাৰণে বাকীটোত মই জাষ্ট কৰাই যাম চ' এইটো বস্তু তোমালোকে এই 2 নম্বৰ কুৱেশ্যনটোত লিখালোঁ এই লাইনটোত যে দিয়া আছে শূন্যবোৰৰ সমষ্টি গুণফল এইটোত এবাৰ যে লিখালোঁ তোমালোকে বাকীটা নিজে লিখিব পাৰিবা নোৱাৰে এইখিনি বস্তু পাৰিবা নহয় হয় নহয় এই প্ৰথম লাইনটো যিটো দিয়া আছে সেইটো সেই লাইনটো লিখিব পাৰিবা চ' এইটো তোমালোকে নিজে লিখিবা মই জাষ্ট এইটো কৈ গৈছোঁ চ' আমি জানো যে কি হ'ব আমি জানো যে বা কি হ'ব ইংলিছত কি লিখিবা উই ন' ডেট চ' এটা কথা কৈ লওঁ অসমীয়া মিডিয়ামত বহুত আহিছে তোমালোকে ইংলিছ মিডিয়ামত কি লিখিব লাগে এইটো চাবা পিছত ইংলিছ মিডিয়াম ল'লে এইখিনি হেল্প হ'ব চ' মই দুইটা মিডিয়াম লিখাই যাম হ'ব উই ন' ডেট বা আমি জানো যে কি হ'ব আলফা প্লাছ বিটা বা কি হয় শূন্যবোৰৰ সমষ্টি কি হয় ইংলিছত কি লিখিবা সাম অফ ৰুটছ ঠিক আছে সাম এক ছেকেণ্ড বা ইয়াত ধৰি ল'বা যে ধৰিলোঁ আলফা বা দিয়া আছে নেকি আলফা বিটা শূন্যবোৰৰ সমষ্টি কি হ'ব আলফা প্লাছ বিটা কি হয় -b/a কিমান দিয়া আছে ৰুটটো দিয়া আছে হয় নহয় আৰু কি হয় শূন্যবোৰৰ গুণফল হয় নহয় বা পূৰণফল যি থাকে আৰু গুণফল পূৰণফল এইবিলাক যি থাকে এইটো তোমাৰ মনত ৰাখিব লগা কথা নহয় মাল্টিপ্লিকেশ্যন অফ ৰুটছ ঠিক আছে চ' এইটো কিমান হ'ব আলফা বিটা কিমান হ'ব c/a হ'ব c/a এতিয়া কেনেকৈ লিখিবা 1/3 বুলি লিখিবা হ'ল নাই এইটো বুজিলা এইটো কিমান হ'ব √2/1 হৈ গ'ল এতিয়া চোৱা ইয়াত মই জাষ্ট এইখিনি কৰিলোঁ এতিয়া মই ৰাফলি এইফালে অলপ ইফালে আহি পেলাই কৰিম আলফা প্লাছ বিটা কিমান দিয়া আছিলে -b/a কিমান হয় √2/1 আৰু আলফা বিটা কিমান হয় c/a কিমান হয় 1/3 এতিয়া কি কৰিব লাগিব আমি অথনি কি কৰিছিলোঁ কোৱা কোনোবা এজনে কোৱা অথনি কি কৰিছিলোঁ আমি এইকেইটা চাই পেলাই কোৱাচোন অথনি কি কৰিছিলোঁ কোনোবা এজনে কোৱা কোনে আগত ক'ব পাৰা আমি কি কৰিছিলোঁ ইয়াত আমি কি কৰিছিলোঁ তলৰ পৰা কিয় ইনটু কৰিছিলোঁ অ'কে ইয়াত এইটো সমান বনি আছে নাই এইটো কুৱেশ্যনত কি কৰিব লাগিব আমি কোৱা 3 কোনটোক মাল্টিপ্লাই কৰিব লাগিব ওপৰটোক নে তলৰটোক দুইটাত কোৱা নাই মই কৈছোঁ এইটো 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 আছে এইটোত কৰিব লাগিব নে এইটোত কৰিব লাগিব এটা দিছোঁ মই ৰাউণ্ড দিছোঁ এটা দিছোঁ স্কোৱাৰ দিছোঁ স্কোৱাৰটোত কৰিব লাগিব নে ৰাউণ্ডটোত কৰিব লাগিব
স্কোৱাৰটোত হয় নহয়, কাৰণ এইটো এইটোত আছে, এইটো ঠিক আছে। দুইটাত মানে তোমালোকে এইটো দুইটাত মই সোধা নাই, মই সুধিছোঁ যে আলফা বিটা দুইটা কোনটোত কৰিব লাগিব এইটো সুধিছিলোঁ। ঠিক আছে, আলফা প্লাছ বিটাটোত কৰিব লাগিব। মিউট কৰি দিব লগে লগে কুৱেশ্যন এনচাৰ দি বা কুৱেশ্যন কৈ। এইটোত 3 কৰিলোঁ আৰু এইটোত 3 কৰিলে এইটোত 3 কৰিব লাগিব। হ'ব, এইটোত কৰিব নালাগে কাৰণ কি আছে, ইয়াত 3 হৈ আছে, হৈ গ'ল। চ' কিমান হ'ব, এইটোত 3 হ'ব, ওপৰত কিমান হ'ব 3√2 হ'ব, আৰু তলত এইটো কিমান হ'ব 1/3 হ'ব। হৈ গ'ল, বুজিলা? এতিয়া ইনটু কৰিলোঁ জাষ্ট। হ'ব, এতিয়া এইটো কিমান পালোঁ, দুইটাত 3 পাইছোঁ নাই? হ'ল। বিটো কিমান হ'ব এইটো কোৱা কোনোবাই, বিটো কিমান হ'ব? মিউট কৰি পেলাই কোৱা, আনমিউট কৰি কোৱা, বি কিমান হ'ব? মাইনাছ কিয় হ'ল সেইটো কোৱা। কাৰণ কিয় এইটোত মাইনাছ আছে, মাইনাছ বি মানে 3√2 হৈ আছে, দেখিছেনে? মাইনাছ বি মানে 3√2 হৈ আছে, চ' বি মানে কিমান হ'ব -3√2। আৰু কিমান হ'ব, চি মানে কিমান হ'ব 1। এইবাৰ তোমালোকে বিহু ফাংচন কিবা কিবি এইবিলাক নাচাবা দেই। এবাৰ পূজা আহিব, কিবা আহিব, অকল 10ৰ বছৰটো এতিয়া এইবিলাক নাচাবা। বহুতৰ ষ্টেটাছ দেখিছোঁ মই, এইবিলাক চাই ঘূৰি ফুৰিছে। হ'ব। চ' এতিয়া চোৱা, এটো 3 পালোঁ, বিটো -3√2 পালোঁ, আৰু চিটো 1 পালোঁ। এতিয়া ইকুৱেশ্যনটো কি হয় আমাৰ ইকুৱেশ্যনটো? এটাকে কি হ'ব, কি উলিয়াব দিছে কুৱেশ্যনটো পঢ়া, এইটো কুৱেশ্যন এবাৰ পঢ়ি লওঁ। কি উলিয়াব দিছে যে ফাইন এ কোৱাড্ৰেটিক পলিনমিয়েল, কি আছে বা অসমীয়াত কি হ'ব এইটো, দ্বিঘাত বহুপদ। এতিয়া কি বুলি লিখিম আমি, দ্বিঘাত বহুপদটো হ'ব কোৱাড্ৰেটিক পলিনমিয়েল উইল বি কোৱাড্ৰেটিক। এইটো ইংলিছবিলাক চাবা, ঠিক আছে। কি হ'ব এইটো, এ কি আছে, এ এক্স স্কোৱাৰ হয় নহয়। আমি যদি এইটো মই বাহিৰত লিখি লৈছোঁ দেই, কাষত লিখিছোঁ এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি, হয় নহয়। এতিয়া এৰ জেগাত কি আহিব, 3 এক্স স্কোৱাৰ, তোমাৰ চাউণ্ডটো অ'কে, 3 এক্স স্কোৱাৰ প্লাছ বিৰ জেগাত 3√2 এক্স, আৰু চিৰ জেগাত কি আহিব 1 আহিব, ঠিক আছে। এইটো খালি এটা প্ৰব্লেম কি গম পোৱা নে, ক্লাছটোৰ তোমালোকৰ মাতবিলাক মোৰ মানে ৰেকৰ্ড নহয়। এতিয়া মই ৰেকৰ্ড কৰি গৈছোঁ, এইটো ওপৰত দেখিছে নে, ৰেকৰ্ড চিনটো আহিছে 29 মিনিট। তোমালোকৰ মাতবিলাক মানে ৰেকৰ্ড নহয়, সেইটো কাৰণে এতিয়া ইউটিউবত কোনোবাই চাই থাকিলেও সিহঁতে ভাবিব যে ইফালৰ পৰা ইণ্টাৰেকশ্যন নাই দেখোন, কিন্তু ৰেকৰ্ড হয়, তোমালোকৰটো নহয়। চ' এইটো পালোঁ নে, ইকুৱেশ্যনটো এইটোৱে হ'ব, ঠিক আছে, এনচাৰটো হ'ব। বুজিলা? বুজিলা নাই? হেল্ল'। অ'কে। চ' এতিয়া তোমালোকক একেকেইটাই কুৱেশ্যন চব একেই হয়। নেক্সট কুৱেশ্যনটো কৈ আছোঁ। ভিডিঅ'টো অফ ৰাখিব পাৰিলে তোমালোকে। কি ক'লা? কেলে বুলি কোনোবাই সুধিলে নেকি বাৰু? কোন হয়, নামটো কোৱাচোন। কেলে বুলি কিয় সুধিছে? এক ছেকেণ্ড। দেৱেন কি হয় নামটো? শইকীয়া। চ' এতিয়া কি হ'ব, নেক্সট ক্লাছটো চোৱা। কেলে চাইলে এইবিলাক নুসুধিবা হা, মই উলিয়াই দিলোঁ এইটো কাৰণে। কৈছোঁ কাৰণ ৰিষ্ট্ৰেক হয় ন। এতিয়া কিছুমানৰ চবেই বেলেগ বেলেগ ধৰণে পঢ়ায়। এতিয়া কি হয়, বেলেগ এজনে তেওঁৰ যোনে কথা কয় তেওঁ ভিডিঅ'টো ওলাই থাকিলে বাকীবিলাকে তেওঁক চাব নে কাক চাব। কিছুমানে অকল মানে আকৌ ছোৱালীবিলাকে উলিয়ালেও বেয়া, কিছুমানে সেইটো চাবলৈ, ছোৱালীক চাবলৈ আহে ভিডিঅ'ত। কোনে অপেন কৰি ৰাখিছে গুগল মিট। চ' তোমালোকে পাৰিলে অফ কৰি ৰাখিবা, ঠিক আছে। এইবিলাক স্ক্ৰীনশ্বট শ্বেয়াৰ কৰি মই ক'ব, যেতিয়া অন কৰিবলগীয়া হয় ক'ম। একেদিনা বহুত ষ্টুডেণ্ট আহিলে মই চবকে অন কৰি কিবা সুধিম, কিবা কথা, সেইটো বেলেগ কথা। চ' এতিয়া কি হ'ব, 3 নম্বৰ কুৱেশ্যনটো চোৱা। এতিয়া একেধৰণে এইটো লিখাখিনি এইখিনি এনেকৈ লিখিবা, ঠিক আছে। দিয়া আছে শূন্যবোৰৰ সমষ্টি আৰু গুণফল, বা ইংলিছত লিখা আছে গিভেন চাম এণ্ড মাল্টিপ্লিকেশ্যন অফ ৰুটছ আৰু এইটো। তাৰপিছত কি হ'ব, শূন্যবোৰৰ সমষ্টি কি হয়, আলফা প্লাছ বিটা মাইনাছ বি বাই এ, আৰু কি হয় এনেকৈ গুণফলটো কি হয়, আলফা বিটা কি হয়, চি বাই এ। তাৰপিছত তোমালোকে এইটো আলফা বিটা এইটো মিলাব লাগিব। 2 নম্বৰ কুৱেশ্যনটো মই তোমালোকক ক'লোঁ কেনেকৈ লিখিব লাগে, ঠিক আছে। 1 নম্বৰ কুৱেশ্যন জাষ্ট ৰাফলি কৰিছিলোঁ। এইকেইটাতো আৰু ৰাফলি কৰিম মই, এতিয়া জাষ্ট বুজাব লাগিব তোমালোকক। তাৰপিছত এতিয়া চোৱা, এইটো তোমালোকৰ কি হ'ব, 2 নম্বৰ এইটো কুৱেশ্যন কি হ'ব, এক ছেকেণ্ড ৰ'বা, শ্লাইড শ্ব'টো অ'পেন কৰোঁ। দেখি আছা? দেখি আছা?
অ'কে, চ' এইটো কি হয়, কি দিয়া আছে, আলফা প্লাছ বিটা কিমান দিয়া আছে, যোগফলটো কিমান দিয়া আছে, 0 দিয়া আছে। বা আমি এইটো আলফা প্লাছ বিটা মানে কি জানো, মাইনাছ বি বাই এ হয়, এইটো মানে এনেকৈ 0 লিখিলোঁ, ঠিক আছে। আৰু আলফা বিটা কি হয়, চি বাই এ হয়। চি বাই টো আমি কেনেকৈ লিখিম, কি দিয়া আছে, √5 দিয়া আছে। চ' এতিয়া আমি কি কৰিব লাগিব, 0/1 কৰিব নাই, 1 আছে তলত, আৰু √5/1 হ'ব। চ' এতিয়া আমি তলত আমাৰ এ চব একে আছে, 1 1 আছে, সেইটো কাৰণে আমি মিলাবলগীয়া নাই। এটো কিমান হ'ব, 1 হ'ব, বিটো কি হ'ব, বিটো মাইনাছ বি 0 হ'লে বিটো 0 হ'ব, হয় নহয়, এইটো মাইনাছ বিটো 0 হ'লে বি 0 হ'ব। চিটো কিমান হ'ব, চিটো কিমান হ'ব, √5 হ'ব, হ'ব, বুজিলা? হয়। চ' এইটো এইটো কিমান হ'ব তোমালোকৰ, এক্স স্কুৱাৰ, চোৱা এইটো আচল ইকুৱেশ্যনটো কি হয়, আচল ইকুৱেশ্যন মই লিখাইছোঁ, এ এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি। চ' এইটো যদি লিখা কি হ'ব, এৰ জেগাত 1 আহিব, এক্স স্কুৱাৰ হ'ব, বিৰ জেগাত 0 আহিলে 0 ইনটু এক্স এইটো হ'ব, আৰু চিৰ জেগাত কি হ'ব, √5 হ'ব, ঠিক আছে, হৈ গ'ল, এইটো তেনেকৈ হ'ব। তাৰপিছত এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, 1 1 দিয়া আছে, মানে কি হয়, আলফা প্লাছ বিটা কিমান হয় কোৱা, মাইনাছ বি বাই 1 হয়, আৰু আলফা বিটা কি হয়, চি বাই 1 হয়। চ' 1টোক আমি কেনেকৈ লিখিব পাৰোঁ, 1/1 লিখিব পাৰোঁ, আৰু এই 1টোকো আমি 1/1 লিখিব পাৰোঁ। মানে কি হ'ল, আমি এইটো 1/1 বুলি কিয় লিখিলোঁ গম পোৱা নাই, কাৰণ ইয়াত দুটা আছে নহয়, চি বাই আছে, বি বাই আছে, দুটা দুটা আছে, চ' এইটো কাৰণে। এতিয়া এইটো 1 পালোঁ, ঠিক আছে, দুইটাত এ 1 পাইছোঁ, এ ইকুৱেল 1 হ'ল, নিলিখা হৈ গ'ল, এ 1 পালোঁ দুইটাতে। আৰু বি কিমান পাইছোঁ কোৱা, বি কোৱা, বি কিমান পাইছোঁ, বেলেগকে কোৱা, দিয়া ল'ৰাজনে কোৱা কোনোবা, বি কিমান হ'ব, হেল্ল', কোনে কৈছে, কোনে ক'লে 1, বি কেনেকৈ 1 হ'ব, মাইনাছ বি 1 হ'লে বি কেনেকৈ 1 হ'ব, তুমি ক্লাছত আছিলা না মানে, মাইনাছ বিটো 1 হয়, বিটো কেনেকৈ 1 হ'ব, চিটো কিমান হ'ব, চিটো 1 হ'ব, হ'ব। এইটো চোৱা মাইনাছ বি হয়, এইটো মনত, এইটো ভুল নকৰিবা, এনেকৈ এইটোৱে ভুল কৰিবা, মই সেইটো ভুল কৰিব পাৰে, ক'ত ক'ত ভুল কৰিব পাৰে মই বুজাই দিছোঁ অলৰেডি। মাইনাছ বি আছে, এইটো মাইনাছ বি হয় ফৰ্মুলাটো, মাইনাছ বি 1 হ'লে বিটো চোৱা, মাইনাছ বি 1 হ'লে বি 1 হয়, এইটো জানিব লাগে। বি কিমান হ'ব, -1 হয়, চৰি। চ' এইটো তোমালোকে -1 ক'বা, এইটো উল্টা কৰি নিদিওঁ, মাইনাছ থাকিলেহে প্লাছ হ'ব, প্লাছ থাকিলে মাইনাছ হ'ব, কাৰণ এইটো মাইনাছ আছে অলৰেডি। আৰু চিটো কিমান হয়, চিটো 1 হয়, চিটোত আকৌ মাইনাছ নাই, চিটো যিটো থাকে এইটোৱে হ'ব, চিন বদলি নহয়। চ' এতিয়া ইকুৱেশ্যনটো কিমান হ'ব, এৰ জেগাত, এইটোৰ জেগাত যদি আমি ইকুৱেশ্যনটো লিখোঁ, লিখাটো কেনেকৈ লিখিব লাগে মই নোটছত দিম, বা তোমালোকে লিখিবা, কিন্তু এতিয়া তোমালোকক অকল বুজাই গৈছোঁ মই, প্ৰথমটো ছেকেণ্ডটো কুৱেশ্যন মই একদম প্ৰপাৰকৈ লিখিলোঁ, এনেকৈ প্ৰপাৰ ৱেত লিখিব লাগিব, সেইটো লিখালোঁ। চ' এক্স স্কুৱাৰটোৰ ঠাইত এৰ জেগাত 1 হ'ব, এক্স স্কুৱাৰ হ'ব, বিৰ জেগাত -1 হ'ব, কিমান হ'ব, -x হ'ব, আৰু চিৰ জেগাত কিমান হ'ব, চিৰ জেগাত 1 হ'ব, হ'ল, এইটো ইকুৱেশ্যন এনেকৈ হ'ব। তেনেকৈ তোমালোকৰ নেক্সট কুৱেশ্যনটো যদি চোৱা, কি দিয়া আছে, আলফা প্লাছ বিটা কিমান দিয়া আছে, -1/4, আলফা বিটা কি দিয়া আছে, 1/4, 1/4। চ' এটো কিমান হয়, এ কিমান হয়, এৰ ভেলুটো কোৱা, বেলেগ কোনোবাই কোৱাচোন, অথনিৰ পৰা কৈ থকা বিলাকে নকওঁ, বেলেগ কোনোবাই কোৱা, এৰ ভেলু কিমান হয়, এৰ ভেলু কোৱা, এৰ ভেলুটো কোৱা, এৰ ভেলুটো কোৱা, কিমান হয়, 4 নে -4 কোৱা, এৰ ভেলুটো কোৱা, এক ছেকেণ্ড ৰ'বা হা। চ' এতিয়া চোৱা, ৰ'বা এক ছেকেণ্ড, এৰ ভেলুটো কিমান হয় কোৱা, অ'কে ৰ'বা মই এইটো কৰি লৈছোঁ, ফ্ৰম কাৰেণ্ট শ্লাইডটো কি হ'ল, ফ্ৰম কাৰেণ্ট, অ'কে। চ' এৰ ভেলুটো 4 হ'ল। এইবিলাক কৰি থাকিলে মই ভিডিঅ'টো যেতিয়া ইউটিউবত দিম, এডিট কৰোঁতে সময় লাগিব নহয়, কৰি পেলাই গৈছে, এতিয়া তোমালোকে পেচেঞ্চ ৰাখা। চ' এনেকুৱা কিছুমান আহে, এ ইকুৱেলটো কিমান হ'ব, 4 হ'ব, এইটো বুজিলা। চ' দুইটাতে যিহেতু A4 আছে, মিলাবলগীয়া আমাৰ নাই। বি কিমান হ'ব কোৱা, বি কিমান হ'ব এতিয়া কোৱা, বিৰ ভেলুটো কোৱা, 1 হ'ব, কাৰণ চোৱা দুইটাতে মাইনাছ আছে, মাইনাছ বি মানে -1 আছে, মাইনাছ বি মানে -1 আছে, এইটো কিমান হ'ব, বি ইকুৱেলটো 1 হ'ব, হ'ব, বি 1 হ'ব, আৰু চি ভেলু কিমান হ'ব, চিৰ ভেলু কিমান হ'ব,
C1 হ'ব এতিয়া চোৱা এতিয়া আমাৰ ইকুৱেশ্যনটো কি হ'ব এইটো যদি ইকুৱেশ্যন হয় এইটো তোমালোকে লিখিব নালাগে আৰু ইকুৱেশ্যনটো এনেকৈ এইটো বুলি মই এতিয়া তোমালোকক বুজাবৰ কাৰণে এইটো লিখিছোঁ পৰীক্ষাত লিখিব লাগে দেন ইকুৱেশ্যন উইল বি বা তোমালোকৰ যদি খেলি মেলি লাগে সোঁফালে লিখি ল'বা আৰু কৰোঁতে কৰোঁতে এইবিলাক আহি যাব মানে 4x² হ'ল এইটো লিখিব নালাগে পৰীক্ষা ঠিক আছে x প্লাছ b ইনটু 1 ইনটু x হ'ল আৰু c জেগাত কি হ'ব 1 হ'ব এইটো হ'ব ইকুৱেশ্যন তাৰপৰা তেনেকৈ তোমালোকৰ 6 নম্বৰটো চোৱা 6 নম্বৰটো কি দিয়া আছে আলফা প্লাছ বিটা কি হয় এইটো লিখিবা প্ৰথমতে কম্পেয়াৰ কৰিবৰ কাৰণে মাইনাছ বি বাই এইটো ইয়াত লিখিব লাগিব চোৱা মই তোমালোকক সোঁফালে লিখিব পাৰিম তেতিয়া অলপ হেৰি হ'ব কি বুলি কয় এইটো চোৱা এইটো যদি মই 4 আলফা প্লাছ বিটা ইকুৱেল টু 4 লিখি মাইনাছ বি বাই লিখিলোঁ আকৌ 4টো তোমালোকে এইফালে লিখিবলগীয়া হ'লহেঁতেন চ' এতিয়া 4টোকে আমি এনেকৈ 4/1 বুলি ইয়াত লিখিবৰ কাৰণে মই মাইনাছ বি বাই এইটো আগত লিখি লৈছোঁ তাৰপৰা কি হ'ব আলফা বিটা কি হয় চি বাই আগত লিখিব লাগিব এইটো 1 হয় এতিয়া চোৱা এইটোত 1 আছে আমি যিহেতু চি বাই এনেকুৱা ফৰ্মত আছে আমি 1/1 বুলি লিখিলোঁ চোৱা দুইটাতে এইটো 1 আছে হ'ল এই 1 আছে গতিকে আমি একো বদলাবলগীয়া নাই এইটো 1 বিটো কিমান হয় বি কিমান হয় কোৱা -4 কিয় কাৰণ মাইনাছ বি ইকুৱেল টু 4 চ' বি ইকুৱেল টু -4 আৰু চিটো কিমান হয় চিটো কিমান হ'ব 1 হ'ব এতিয়া ইকুৱেশ্যনটো কিমান হ'ব কোনোবাই কোৱা ইকুৱেশ্যনটো কিমান হ'ব কোৱা ফাৰ্ষ্টত কি লিখিম x² -4x + 1 অ'কে এইটো হ'ব এতিয়া এইকেইটা তোমালোকে এতিয়া হৈ গ'ল 6টা কুৱেশ্যন হৈ গ'ল আজি 1 নম্বৰ হ'ব 2 নম্বৰ কুৱেশ্যন এতিয়া তোমালোকৰ 3 নম্বৰ কুৱেশ্যন আহিলে এইকেইটা বুজি পালা বুলি মই ধৰিছোঁ প্ৰথমটো কৰাৰ পিছতে বুজি পাইছা আৰু এই পিছৰকেইটা কৰোঁতে মানে এটা কৰোঁতে এইটো ৰিভাইজ কৰাৰ নিচিনা হৈছে 5 নম্বৰটো কৰোঁতে 6 নম্বৰটো আগৰকেইটা ৰিভাইজ কৰাৰ নিচিনা হৈছে 6 নম্বৰটো কৰোঁতে আগৰকেইটা ৰিভাইজ কৰাৰ নিচিনা হৈছে চ' এইটোত প্ৰব্লেম নাই বুলি মই ধৰি ল'লোঁ মই গম পালোঁ চ' এই কুৱেশ্যনটো অলমষ্ট ছেম হয় 3 নম্বৰ এই 4টা কুৱেশ্যন আছে আজি এইকেইটা কৰাম এঘণ্টা হৈ যাওক বাৰু চ' এইকেইটা কৰাম আৰু প্ৰথমতে ষ্টাৰ্ট হোৱা নাছিলতো লগে লগে চ' 40 মিনিটছে হৈছে 15 পৰা ষ্টাৰ্ট কৰিছে না তাৰ সিমানো হোৱা নাই 30 মিনিটছমান হৈ যাব চ' এতিয়া চোৱা এইটো কুৱেশ্যন চোৱা কেনেকৈ কৰিব লাগে কি দি আছে চোৱা ফাইন দ্য কোৱাড্ৰেটিক পলিনোমিয়েল হুজ জিৰ' চাই এইটো কোৱাড্ৰেটিক পলিনোমিয়েলে উলিয়াব লাগে কি হয় দীঘল বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰ চোৱা অথনি কুৱেশ্যনটো কি দিয়া আছিলে এইকেইটা দিয়া আছিল যে 4 আৰু 1 যে দিয়া আছিল পেয়াৰটো এইটো তোমালোকৰ সামেশ্যন আৰু মাল্টিপ্লিকেশ্যন দিয়া আছিলে ঠিক আছে এতিয়া তোমালোকৰ সামেশ্যন এণ্ড মাল্টিপ্লিকেশ্যন দিয়া নাই এতিয়া জাষ্ট তোমালোকৰ আলফা আৰু বিটা দিয়া আছে অথনি কি দিয়া আছিলে আগৰ কুৱেশ্যনটো ইয়াত কি দিয়া আছিলে এইফালে চোৱা এইটো মই বেলেগ কালাৰ দি লিখিম এবাৰ আমনি লিখিছে এটা কালাৰ ইয়াত কি দিয়া আছিল তোমালোকৰ আলফা প্লাছ বিটা দিয়া আছিলে আৰু আলফা বিটা দিয়া আছিলে এইকেইটা ঠিক আছে এই দুটা পেয়াৰ দিয়া আছিলে বা এনেকৈ যদি আমি লিখোঁ আলফা প্লাছ বিটা কমা আলফা বিটা দিয়া আছিলে কমা এইটোৱে ফাৰ্ষ্টটো কমাৰ লেফ্ট চাইডে থকাটো আলফা প্লাছ বিটা দিছিলে মানে সামেশ্যন অফ দ্য ৰুটছ বা কি হয় শূন্যতাৰ যোগফল আৰু এইটো মাল্টিপ্লিকেশ্যন অফ ৰুটছ বা কি হয় তোমালোকৰ শূন্য বা জিৰ'ছৰ কি হয় পূৰণফল দিয়া আছিলে এইবাৰ তোমালোকৰ সেইটো দিয়া নাই কি দিয়া আছে দীঘাত বহুপদবোৰ নিৰ্ণয় কৰা বা কি হয় ফাইন দ্য কোৱাড্ৰেটিক পলিনোমিয়েল হুজ জিৰ' চাৰ বা যাৰ শূন্যকেইটা কি দিয়া হয় শূন্য দিয়া আছে মানে কি হয় আলফা আৰু বিটা দিয়া আছে হ'ব আলফা এণ্ড বিটা দিয়া আছে তাৰপিছত তোমালোকে আলফা প্লাছ বিটা আৰু আলফা মাইনাছ বিটা উলিয়াই পেলাই কুৱেশ্যনটো কৰিব লাগিব হ'ব এইটো উলিয়াই পেলাই কুৱেশ্যনটো কৰিব লাগিব চ' এতিয়া এইখিনি কৰিব নালাগে এইটো মই ৰাফকৈ এইখিনি ক'লোঁ এতিয়া মই লিখিবলগীয়াটো এইটো কুৱেশ্যনত মই তোমালোকে কি লিখিব লাগিব সেইটো মই কৈ আছোঁ আৰু এটা বেলেগ কালাৰ ল'ব এইটো কালাৰ হ'লে ভাল লাগিব চ' চোৱা কি দিয়া আছে বা গিভেন অসমীয়াটো লিখাম ঠিক আছে গিভেন ডেট জিৰ'ছ অফ দ্য কোৱাড্ৰেটিক অসমীয়া লিখাই আছোঁ ঠিক আছে বা নিজে লিখিব পাৰিলে লিখা মই লিখাই আছোঁ পলিনমিয়েল আৰু কি হয় এইটো ইকুৱেল নিদিলেও হ'ব মাইনাছ এইটো ইকুৱেল দিব নালাগে এইখিনি কাটি গৈছোঁ কাটি আছোঁ ৰ'বা দেই এইখিনি কাটা মানে ইয়াত কাটিবলৈ দিগদাৰ নেক্সট -4n 3/2 কি হ'ব ইয়াত কি লিখিব পাৰোঁ যে দীঘাত বহুপদবোৰৰ শূন্যকেইটা হৈছে দিয়া আছে এইটো লিখিব লাগিব ঠিক আছে এইখিনি মই 1 নম্বৰ কুৱেশ্যনটোত কি লিখিব লাগে সেইটো মই কৈ দিম দিয়া আছে দীঘাত কি হয় বহুপদবোৰৰ ইংলিছত কি লিখিছোঁ অসমীয়াবিলাকো চাই যাবা আৰু কোনোবাই যদি সোনকালে উলিয়াব পৰা উলিয়াবা মানে কুৱেশ্যনটো এনচাৰ কৰি দিওঁ এনচাৰ ক'ব নালাগে দীঘাত বহুপদবোৰৰ শূন্য কি হয় মই যিহেতু লিখি আছোঁ 2টা মিনিট মোৰ সময় লাগিব দীঘাত বহুপদবোৰৰ শূন্য কি দি আছে -4n 3/2 মই কি কৈছিলোঁ যে ইয়াত আলফা বিটা দি আছিলে আলফা কি হয় কোৱা -4 বিটা কি হয় 3/2 শুনিছা হেল্ল'
এতিয়া একেকেইটাই মাতি আছে, তোমালোকে বাকীকেইটা আনমিউট কৰিবা, ঠিক আছে? তোমালোকক এতিয়া কোনো চিন নাপায়, বেলেগ বেলেগ ঠাইৰ আছে। চ' তোমালোকে মিউট কৰিলেও তোমালোকে কোনো ধৰিব নোৱাৰিব কোনে কথা কোনে এনচাৰ দিছে। চ' তোমালোকে ইয়াত লাজ নকৰিবা, ইয়াত লাজ কৰিলে ক্লাছত কি হ'ব, অফলাইন ক্লাছত। চ' এইটো কাৰণে ইয়াত একদম চবৰ কাৰণে সমান নহয়, তোমালোকে এনচাৰবিলাক দিবা, বুজিছা নাই? চ' এতিয়া চোৱা, আলফা প্লাছ বিটা কি হয়, কি হ'ব এইটো যোগ কৰি আমি এতিয়া যোগ কৰিব। অথনি চোৱা, অথনি কুৱেশ্যনটোতকৈ এইটোত অকণমান বেছি কৰিব লাগে। অথনিটো যোগ কৰি দিয়া নাছিলে, এইটোত যোগ কৰি দিছিলে, এতিয়া আমি এইটোত যোগ কৰি ল'ব লাগিব, ঠিক আছে? ইয়াৰ এলচিএম কিমান হ'ব, 2 হ'ব, আৰু এইটো মাইনাছ 8 হ'ব। এইখিনি বুজিয়া বুলি মই গম পাইছোঁ। 2 হৈছে এলচিএম, আৰু এইটো 4/1 -4/1 আছে, চ' 2 হ'লে -8 হ'ব, আৰু এইটো 3 হ'ব। চ' কিমান হ'ব, -5/2 হ'ব। আৰু আলফা বিটা কিমান হয়, ইনটু কৰিলে কিমান হয় কোৱা? এইটো ইনটু কৰা, এইটো কেঞ্চেল যাব নাই, কেঞ্চেল গ'ল, কিমান হ'ব, -6 হ'ব। -6টো আমি কেনেকৈ লিখিব পাৰোঁ, -6/1 বুলি লিখিব পাৰোঁ। এতিয়া চোৱা, অথনিৰ নিচিনা হ'লগৈ নাই, বুজিছেনে বস্তুটো? অথনিৰ নিচিনা হ'ল। কি আছে এতিয়া চেঞ্জ কৰিবলৈকে, কি আছে, আমি এইটো ইনটু নকৰিলেও হ'ব, ঠিক আছে? অকল এইটোকে ইনটু কৰোঁ। 1 ইনটু কৰি থকা নকৰা একেই কথা ন। এইটো আমি 2 বনাম। এইটো বুজি মনত পৰিলে নে এতিয়া? এইটো এ আছিল যে 2 বনাইছোঁ, এইটো কিমান হ'ল, -12 হ'ল, এইটো 2 হ'ল, হ'ব? এইটো কি হয়, c/a হয়। এইটো কিমান হয়, প্লাছ কৰিলে কি বুলি কয়, কি হয়, -b/a, -b/a। এইটো কি হয়, c/a। এতিয়া আমি কিমান পালোঁ, এইটো দুইটাতে 1। চোৱা, অথনি মই কি কৰিছোঁ, এইটো 1 ইনটু ইনটু কৰি দিছোঁ। 1 ইনটু নকৰিলেও হ'ব, ঠিক আছে? আমি এটাত যিহেতু এটাত বদলালেই ইটো সমান পাই যাওঁ, আমি এইটো 1 ইনটু কৰি নেদেখালে হ'ব, যিহেতু একেই থাকিব 1 ইনটু কৰিলে, ঠিক আছে? যিহেতু ভেলুটো একেই থাকিব, চিন্স দ্য ভেলু উইল বি ছেম, দেন উই ডোন্ট হেভ টু মাল্টিপ্লাই বাই 1, ঠিক আছে? চ' কি হ'ব, ইয়াত যিহেতু ভেলুটো একেই থাকিব, চ' ইয়াত আমি 1 মাল্টিপ্লাই কৰিব নালাগে, এইটোত কৰিলে হ'ল তলৰটোত। চ' এতিয়া আমি এৰ ভেলু কিমান পালোঁ কোৱা, এৰ ভেলু কিমান পালোঁ, 2 পালোঁ। বি কিমান পালোঁ, -b ক'লে -5 আছে, b কিমান হ'ব, 5 হ'ব। আৰু c কিমান হ'ব, -12, 12 নহয়, -12। সেইটোৱে ভুল নকৰিবা, ফটককৈ দেখিলে 12 কৈ নিদিবা। কি হয়, পৰীক্ষাত এইবিলাকে ভুল হয়, বোলে তুমি 100 পাবলৈ গৈ আছা, কিন্তু তোমাৰ এইটো ভুল হৈ পেলাই 1 এটা কমি গ'ল, এনেকুৱা ভুলেই হয় পঢ়াখিনিৰ, ঠিক আছে? চ' এতেকে কি হ'ব, কোৱাড্ৰেটিক পলিনোমিয়েল লৈ ল'বি, কোৱাড্ৰেটিক পলিনোমিয়েল ইজ বুলিলে হ'ব। বাকী হ'ব দ্বিঘাত বহুপদটো হ'ব। কেতিয়াবা ইংলিছ আগত লিখিম, কেতিয়াবা অসমীয়া আগত লিখিম, এইটো কথা নাই, ইকুৱেল দেই। চ' এইটো কি হ'ব, এৰ জেগাত কি বহিব, 2x², বিৰ জেগাত 5x², 5x হ'ব দেই, এইটো x² নহয়, 5x। আৰু চি জেগাত কিমান হ'ব, -12 হ'ব, এইটো হ'ব 2x² + 5x - 12। এইটো বুজিলা নাই কোৱা? অ'কে, অ'কে। এতিয়া কি হয়, অথনি কুৱেশ্যনটোত কি আছিলে, এইটো শ্লাইডত চোৱা, অথনি কুৱেশ্যনটো কি আছিলে, কুৱেশ্যনটো সদায় সেইকাৰণে ভালদৰে পঢ়িবা। তোমালোকে কি হয়, ইটোত সিটো কৰিলে ভুল হ'ব। সেইটো কাৰণে তোমালোকে একেই চেপ্টাৰটো একেলগে যে পঢ়োৱা হয়, তোমালোকে 2 নম্বৰ 3 নম্বৰটো কুৱেশ্যনটো কৰোঁতে একেলগে কৰিবা। এতিয়া কি হয়, আগৰ কুৱেশ্যনটো তোমালোকৰ সমষ্টি আৰু পূৰণফল দি আছে, বা তোমালোকৰ চামেশ্যন আৰু মাল্টিপ্লিকেশ্যন দি আছিল দুটা ৰুটৰ ভিতৰত। আমি ৰুট কি আমি কি পাওঁ, কোৱাড্ৰেটিক ইকুৱেশ্যনত কেইটা ৰুট থাকে, দুটা থাকে, এটা আলফা এটা বিটা ধৰি লৈছোঁ। ছেকেণ্ড যিটো কুৱেশ্যন আছিল, তাত তোমালোকৰ আলফা প্লাছ বিটা দিয়া আছে, মানে আলফা কি হয় বিটা কি হয় দিয়া নাই, ডাইৰেক্ট তোমালোকৰ যোগ কৰি বাৰু পূৰণ কৰি দি দিছে মানে, ঠিক আছে? আলফা প্লাছ বিটা দি দিয়া আছে, আৰু আলফা ইনটু বিটা দি দিয়া আছে ছেকেণ্ড কুৱেশ্যনত। কিন্তু থাৰ্ড কুৱেশ্যনটো তোমালোকৰ কি এটা কাম বাঢ়ি গৈছে, কি কাম বাঢ়িছে, কামটো হৈছে তোমালোকৰ আলফা বিটাহে দিয়া আছে, আলফা প্লাছ বিটা আলফা আৰু আলফা মাইনাছ বিটা উলিয়াব লাগিব। এইটো আলফা ইনটু বিটা দেই, এইটো গ্ৰীণ কালাৰত চোৱা, এইটো আলফা ইনটু বিটা, এইটো উলিয়াব লাগিব, আলফা প্লাছ বিটা আৰু আলফা ইনটু বিটা উলিয়াব লাগিব। চ' এই কামটো তোমালোকৰ বাঢ়ি গৈছে। চ' তোমালোকৰ কি দি আছে, আলফা দি আছে, কিমান দি আছে, -4 দি আছে, বিটা দি আছে 3/2। গতিকে তোমালোকে সেই 2 নম্বৰ কুৱেশ্যনটো সমান কৰিবৰ কাৰণে কি কৰিব লাগিব, তোমালোকে নিজে আলফা প্লাছ বিটা আৰু আলফা মাইনাছ বিটাটো এইখিনিলৈকে উলিয়াব লাগিব। চ' 2 নম্বৰ কুৱেশ্যনটো তোমালোকৰ এইটো দিয়া আছিলে, এইটো যে চোৱা, মই এতিয়াকে ৰাউণ্ড কৰিছে, দেখিছানে? ৰাউণ্ড কৰাটো দেখিছা? বা এইটো যদি বাদ দিছোঁ, বা এইটো ধৰি ল'লোঁ, এইটো বুলি ধৰিলোঁ। চ' 2 নম্বৰ এইটো একেটাই হয় নহয়, একেটাই হয়, মই এইটো কৰি পেলাই এইটো পাইছোঁ। চ' তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটো এনেকৈ দিয়া আছিল, মানে এইটো দিয়া আছিলে, হ'ব? বা এইটো তোমালোকৰ -6 বুলি ধৰিব পাৰে, এনেকৈ 2 নম্বৰ কুৱেশ্যনটো এনেকৈ দিয়া আছিলে, সামেশ্যন এণ্ড মাল্টিপ্লিকেশ্যন বুলি 5/2 আৰু -6 দিয়া আছিলে। ইয়াত তোমালোকৰ সেইটো দিয়া নাই, ইয়াত তোমালোকৰ অকল এই ৰুটকেইটা দিয়া আছে, এইটো অকল ৰুটকেইটা দিয়া আছে, ৰুটকেইটা, ঠিক আছে? চ' এইকেইটা আমি
প্লাছ আৰু মাইনাছ কৰি পেলাই আমি সেই ফৰ্মুলাটোলৈ আনি লৈছোঁ, মানে ফৰ্মুলাটো পেলাবৰ কাৰণে, ঠিক আছে। প্লাছ কৰিলোঁ আলফা প্লাছ বিটা আৰু আলফা ইনটু বিটা আমি কৰি লৈছোঁ, হ'ব। আগৰ কুৱেশ্যনত সেইটো কৰি দিয়া নাই, আগৰ কুৱেশ্যনত অকল ডাইৰেক্ট কৰি দিয়া আছে। এইটো কুৱেশ্যনত কি হৈছে, আলফা আৰু বিটা দি আছে, তোমালোকে নিজে প্লাছ কৰি ল'ব লাগিব। এই কামটো তোমালোকে নিজে কৰি ল'ব লাগিব, কাৰণ আলফা প্লাছ বিটা কি হয়, মাইনাছ বি বাই হয়, আলফা বিটা কি হয়, চি বাই হয়। এইটো তোমালোকে নিজে কৰি ল'ব লাগিব, অকল তোমালোকৰ আলফা আৰু বিটাহে দিয়া আছে, ঠিক আছে, আলফা বিটা দিয়া আছিলে। আগৰ কুৱেশ্যনটোত কি দিয়া আছিলে, 2 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছিলে, আলফা প্লাছ বিটা কমা আলফা বিটা দিয়া আছিলে। 3 নম্বৰ কুৱেশ্যনটো কেনেকৈ দিয়া আছে, পেটাৰ্ণটো চোৱা, আলফা আৰু বিটা দিয়া আছে। এইটো চোৱা, এইটো যে ৰাউণ্ডকৈ আঁকিলোঁ লাষ্টত। 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে তোমালোকৰ, আলফা প্লাছ বিটা দিয়া আছে আৰু আলফা ইনটু বিটা দিয়া আছে। এই 3 নম্বৰ কুৱেশ্যনটো আলফা দিয়া আছে, বিটা দিয়া আছে। আলফা আৰু বিটাৰ পৰা তোমালোকে প্লাছ কৰি পেলাই আলফা প্লাছ বিটা উলিয়াব লাগিব আৰু ইনটু কৰি পেলাই আলফা বিটা উলিয়াব লাগিব। আমি সেইটো উলিয়াই ল'লোঁ, হ'ব। সেই কামখিনি এক্সট্ৰা কৰিব লাগিব। তাৰপিছত আমি এইটো কম্পেয়াৰ কৰিব লাগিব, ঠিক আছে। উলিয়াব লাগিব, এইখিনি একেই আৰু তোমালোকে কৰিলে, পিছৰখিনি কৰিলে গম পাই যাবা বস্তুটো। আজি যদি এতিয়া ক্লাছটো কৰোঁ, তাৰপিছত মই ভিডিঅ'টো কাইলৈ দিলোঁ, আজি চাই পেলাই আজি ভিডিঅ' নাচাবা, গম পাইছা। তোমালোকে এতিয়া কি হয়, তোমালোকে এইটো এটা মই বস্তু কওঁ, তোমালোকে টেষ্ট কৰিবৰ কাৰণে কি হয়, তোমালোকে এতিয়া বুজি আছা, অলপ পিছত আকৌ ভিডিঅ'টো চালে বুজি পাবাই। মই সেইকাৰণে ভিডিঅ'টো এদিনৰ পিছত দিওঁ যে, তোমালোকে কাইলৈ ক্লাছটো কৰাৰ আগত যদি সেই ভিডিঅ'টো চোৱা, তেতিয়াহ'লে তোমালোকে টেষ্ট কৰিব পাৰিবা যে আজি পঢ়াখিনি কিমান কাইলৈ মনত আছে এদিনৰ পিছত, ঠিক আছে। কাৰণ পৰীক্ষাটো তোমালোকে লগে লগে দিন দিয়া, বা তোমালোকে পৰীক্ষা আগত পঢ়িছে, 3 দিন পঢ়িব লাগে, যেনিবা 3 দিন বন্ধ, তোমালোকৰ আগৰ দিনাখনৰ কথাখিনি মনত থাকিব নাই, সেইখিনি টেষ্ট কৰিব লাগিব ন, কিমান মনত আছে। চ' তেতিয়াহে বুজি পাবা যে বুজি পাইছা না ভালকৈ। এতিয়া লগে লগে তুমি বুজি পাবা, অলপ পিছত কাইলৈ পাহৰি যোৱা নাযায়, সেইটো চাবৰ কাৰণে ভিডিঅ'টো তোমালোকে কাইলৈ চাবা। কাইলৈ আপলোড কৰিম একেই 4টা-5টা বজাত। তোমালোকে ক্লাছ কৰা আগে আগে 7টাত ক্লাছ হ'ব, তোমালোকে 6টা-6:30 পৰা চাবা ভিডিঅ'টো। 1 ঘণ্টা চাই পেলাই বা আধা ঘণ্টা 45 মিনিট স্পীডত চাই হ'লেও আহি যাবা পিছৰ ক্লাছটো কৰিবৰ কাৰণে। চ' এতিয়া কি হ'ল, এতিয়াতো গম পালা, এইখিনিলৈকে বুজি পালা নাই। আগৰটোত কি দিয়া আছিল তোমালোকৰ, আগৰটোত কি দিয়া আছিলে কোৱা, আলফা প্লাছ বিটা আৰু আলফা ইনটু বিটা দিয়া আছিলে। ইয়াত কি দিয়া আছে, আলফা দিয়া আছে আৰু বিটা দিয়া আছে, হ'ল। স্ক্ৰীনটো অফ হৈ আছে নেকি? স্ক্ৰীনটো কাৰোবাৰ প্ৰব্লেম হৈছে, হ'ব, ঠিক আছে। চ' ইয়াত আমি কি কৰিলোঁ, আলফা প্লাছ বিটা আৰু আলফা ইনটু বিটাটো আমি নিজে উলিয়াই ল'লোঁ, হৈ গ'ল। এইটো বুজিলা। চ' এতিয়া উলিয়াই লোৱাৰ পিছত বাকীখিনি একেই হ'ব নহয়। তাৰপিছত আমি এইটো একেই কৰিলোঁ, যদি একেই হোৱা নাই, একেই কৰিব লাগিব, নহ'লেতো ঠিকেই আছে। একেই হোৱাৰ পিছত ওলাই গ'ল, বি ওলাই গ'ল, চি ওলাই গ'ল, মানে ax² প্লাছ bx প্লাছ চিত আমি পুট কৰিলে হ'ব। এতিয়া তেনেকৈ তুমি যদি নেক্সট কুৱেশ্যনটো চোৱা, ইয়াত কি দিয়া আছে, এইটোত মই অকল জাষ্ট কৰি দিম। আলফা দিয়া আছে 5, বিটা দিয়া আছে কি 2। আমি কি কৰিম, আলফা প্লাছ বিটা, স্ক্ৰীন শ্ব' হোৱা নাই। স্ক্ৰীন শ্ব' হৈ আছে, এনেই নক'বা। তোমাৰ নেটৱৰ্ক শ্ল' হ'ব পাৰে মে বি। চ' এইটো কি হয়, আলফা প্লাছ বিটা কি হয়, কি হয় তোমালোকৰ কি দি আছে, কালাৰটো ৰেড হৈ গ'ল ৰ'বা। আলফা প্লাছ বিটা কিমান হ'ব, আলফা বিটা দি আছে, আলফা প্লাছ বিটা কিমান হ'ব কোৱা, 7। আলফা বিটা কিমান হ'ব, 10 হ'ব। চ' আমাক প্ৰথম কুৱেশ্যনটোত কি দিয়া আছিলে, ছেকেণ্ড কুৱেশ্যনটোত 7 আৰু 10 এনেকৈ দিয়া আছিলে, আলফা প্লাছ বিটা হয় নহয়। এইটো কুৱেশ্যনত আমাৰ আলফা বিটা দিয়া আছে অকল, হ'ব। এইটো আমি অকল এইখিনিলৈকে কৰি ল'লোঁ, এতিয়া হৈ গ'ল আমাৰ বস্তুটো, মানে গম পালা। অথনি ইমান দিয়া আছিলে, এতিয়া এইখিনিৰ পৰা আমি প্লাছ কৰি আৰু মাইনাছ ইনটু কৰি পেলাই আমি এইটো উলিয়াই লৈছোঁ, হ'ব। এতিয়া কি হ'ব, আলফা প্লাছ বিটা মানে আমি কিমান জানো, মাইনাছ বি বাই 7/1 হ'ব। এইটো 1টো লিখিব লাগিব, ঠিক আছে। আৰু আলফা বিটা কি হয়, c/a 10/1। চ' একো নাই কাৰণে 1 হ'ব। চ' এতিয়া এইটো আমি 1 পালোঁ, দুইটাতে 1 আছে। চ' এইটো ভেলু 1 হ'ব, মিলাবলগীয়া নাই, দুইটাত যিহেতু সমান আছে। বিৰ ভেলু কিমান হ'ব কোৱা, -7। চিৰ ভেলু 10 হ'ব। চ' কিমান হ'ব এতিয়া ইকুৱেশ্যনটো, x² - 7x + 10 হ'ল। হৈ গ'ল। এতিয়া তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটো চোৱা, একেই হ'ব। অথনি কি দিয়া আছিলে, একেই ক'লোঁ। 2 নম্বৰ কুৱেশ্যনটো তোমালোকৰ আলফা প্লাছ বিটা, আলফা মাইনাছ বিটা দিয়া আছে। ইয়াত অকল আলফা বিটা দিয়া আছে, আলফা 1/3। কুৱেশ্যনটো পঢ়িলে গম পাবা, কুৱেশ্যনবিলাক তোমালোকে পঢ়িবা আৰু কুৱেশ্যনটো দেখি ভয় নকৰিবা। বহুতে কি হয়, কুৱেশ্যন এনে কৰিব পাৰে, কিন্তু কুৱেশ্যনটো দেখি পেলাই সেই লেংগুৱেজটো কি কৈছে, ভাবা তাৰ ভাষাটো কি, মানে অসমীয়াত কি কৈছে বা ইংলিছত কি কৈছে, সেই লেংগুৱেজটোৰ কাৰণে মানে ভয় কৰে, ঠিক আছে। তোমালোকক দুটা মানুহৰ গড়ৰ বয়স, এইবিলাক কিবা কিবি লিখা থাকে, এই আখৰৰ থকা অংকবিলাক তোমালোকে অলপ ভয় কৰা বাকী অংকখিনিতকৈ।
চ' কেনেকৈ হ'ব কেনেকৈ আমি বহুৱাম, চ' সেইটো অকণমান মানে পেচেঞ্চ ৰাখি পেলাই চাবা, চ' পিছৰখিনি কৰিব পাৰিবা। এতিয়া আলফা কি হ'ল, আলফা 1/3 বিটা 1 - 1, চ' আমি কি কৰিম, আলফা প্লাছ বিটা কৰিব লাগিব। 1/3 - 1, ইয়াৰ এলচিএম হ'ব 3, 1 - 3 হ'ব, -2/3 হ'ব। আৰু আলফা বিটা কিমান হ'ব, আলফা বিটা হ'ব 1/3 ইনটু -1, কি হ'ব -1/3 হ'ব। হ'ব, এতিয়া বুজিলা? আলফা প্লাছ বিটা কি কৰিলোঁ, প্লাছ কৰিলোঁ, প্লাছটো এইটো মাইনাছ হৈ আছে কাৰণ আলফা 1/3 বিটাটো -1 হয়, বিটাৰ ভেলু -1, চ' কিমান হ'ব 3 কমন ল'লে 1 - 3 হ'ল, -2/3। আৰু আলফা বিটা কিমান হ'ব, 1/3 ইনটু -1, 1/3 ইনটু -1 কিমান হ'ব, 1/3 ইনটু -1 কিমান হ'ব, -1/3 হ'ব। এইটো বুজিলা? এতিয়া চোৱা দুইটাতে ভেলুটো 3 আছে, দেখিছানে? কিয় 3 আছে, এইটো কিয় লাগে আমাক, আলফা প্লাছ বিটা কি হয়, -b/a হয়, আলফা বিটা কি হয়, c/a হয়। হ'ব, চ' আমাক দুইটাৰ ভেলু 3, এৰ ভেলু 3 আছে, আমি এইটো চেঞ্জ কৰিবলগীয়া নাই। মানে কিমান হ'ব, 3 হ'ব। বিটা মানে বি মানে কি হ'ব, বি -b মানে যিহেতু -2 হৈ আছে, বি মানে 2 হ'ব, আৰু চি মানে কিমান হ'ব, -1 হ'ব। চিটো প্লাছে হয় আৰু ইয়াত মাইনাছ আছে, চ' প্লাছ চি কৰিলে -1, চ' এইটো চি -1 হ'ব। এতিয়া ইকুৱেশ্যনটো কি হ'ব, 3x² প্লাছ 2x -1 হ'ব। তোমালোকৰ এইটো কুৱেশ্যনত খালি এইখিনিলৈকে বেছি কুৱেশ্যন, মানে তোমালোকে আগতে আলফা প্লাছ বিটা, আলফা মাইনাছ বিটা, আলফা ইনটু বিটা দি আছে, ইয়াত আমি এইটো উলিয়াই লৈছোঁ সেইখিনি। তেনেকৈ তোমালোকৰ যদি আজি এইটো লাষ্ট কুৱেশ্যন আজি ক্লাছ হ'ব, এইটো যদি চোৱা আলফা কিমান দিয়া আছে, 3/2। হা, তুমি 2 নম্বৰটো বুজিছা নাই? অঁ, একেই হয়, কৈ আছোঁ বাৰু। আলফা কিমান হয়, 1/3 হয়, হয় নহয়? বিটা কিমান হয়, -1 হয়। তুমি কোনে নামটো ধৰিব পৰা নাই, নামটো কি হয়? অ'কে, উপাধি আছে, তুমি নামটো কৈ দিবা মোক গ্ৰুপত, হোৱাটছআপত কৈ দিবা। আলফা কিমান দিয়া আছিলে, 1/3 দিয়া আছে, বিটা দিয়া আছিলে -1 দিয়া আছিলে। চ' এইটো আমি যোগ কৰিম, হয় নহয়? আলফা প্লাছ বিটা উলিয়ালে আমাৰ এই -b/টো আমি ফৰ্মুলাটোত পুট কৰিব পাৰিম, হয় নহয়? এইটো গম পা, আলফা প্লাছ বিটা মানে -b/, আলফা বিটা মানে কি হয়, c/a হয়। চ' সেইটো কাৰণে আমি যোগ আৰু পূৰণ কৰিব লাগিব। ইয়াত যিহেতু যোগ পূৰণ কৰি দি দিয়া নাই, চ' যোগ কেনেকৈ কৰিম, 1/3 লগত -1টো যোগ কৰিম। এইটো যোগ কৰিব বুজি পাইছা নাই, লসাগু লোৱাটো ক্লাছ 6ত পাইছিলা। সেইটো পাবাই, এইটো মই লসাগু ল'বলৈ কেনেকৈ শিকাম, হয় নহয়? এতিয়া এইটো বস্তু তোমালোকে জানা বুলি মই ধৰি লৈছোঁ, একদম বহুত সৰু কথাটো। চ' এতিয়া কি কৰিলোঁ, আমি এই দুটা যোগ কৰিলোঁ, 1/3 আৰু -1 যোগ কৰিলোঁ। যোগ কৰোঁতে কি হ'ল, 3 লসাগু পালোঁ, এইটো 1 হ'ল, আৰু এইটো কিমান হ'ব, -3 হ'ব, কাৰণ এইটো -1 আছে। 1 ইনটু 1, 1 ইনটু 3, 3, চ' -1 ইনটু 3, -3। চ' 1ৰ পৰা 3 গ'লে কিমান হ'ব, -2 হ'ব, 1 - 3 গ'লে -2 হ'ব, -2/3 হ'ল। আৰু যদি মাল্টিপ্লাই কৰোঁ ইকুৱেশ্যনকেইটা, কি হ'ব, 1/3 ইনটু -1, আলফাটো 1/3 আৰু বিটাটো -1, কিমান হ'ব, -1/3 হ'ব। হ'ব, এতিয়া চোৱা দুইটাতে আমি এৰ ভেলু যে আমি কি বুলি জানো, আলফা প্লাছ বিটা মানে -b/a হয়, আৰু আলফা বিটা মানে c/a হয়। চোৱা দুইটাতে আমাৰ এই ভেলুটো ছেম আছে। তুমি এইটোৰ যদি অংক বুজা নাই, তুমি আগৰকেইটাও বুজা নাই, ঠিক আছে? কথাটো সেইটো মানে চিম্পল। চ' এতিয়া দুইটাতে এই ভেলুটো 3 আছে, এইটো 3 আছে, এইটো 3 আছে, চ' a 3 হ'ব। হ'ব, a যদি 3 আছে, এতিয়া দুইটা মিলাব লাগিব, কেতিয়াবা 3 3 নহ'ব পাৰে, তেতিয়া আমি পূৰণ কৰি পেলাই মিলাব লাগিব, যিকোনো এটাত পূৰণ কৰিবলগীয়া হ'ব পাৰে, কেতিয়াবা দুইটাত পূৰণ কৰিবলগীয়া হ'ব পাৰে। চ' a যেনিবা 3 আছে, a 3 হ'ল, মিলিলে। b টো সেইটো সময়ত কিমান আছে, -b মানে -2 আছে, ইয়াত -b মানে -2 আছে, চ' b কিমান হ'ব, b2 হ'ব, b = 2 হ'ব, চ' এইটো b2 হ'ল। আৰু c কিমান হ'ব, c2 -1 হ'ব, এইটো c -1 হ'ব, চ' c -1 হ'ল। এতিয়া আমাৰ ইকুৱেশ্যনটো কি হয়, ax² + bx + c, ইয়াৰ জেগাত যদি আমি পুট কৰোঁ, এৰ ঠাইত 3 হ'ব, 3x², b মানে কিমান হ'ল, 2 হ'ল, 2x হ'ল, c মানে কিমান হয়, -1 হয়, চ' -1 হ'ল, এইটো হ'ল। ঠিক আছে, 3x² + 2x -1 হ'ল। তেনেকৈ এতিয়া চোৱা, এতিয়া এইখিনি বুজি পাইছা। আৰু লাষ্ট কুৱেশ্যনটো যদি চোৱা, আলফা 3/2 আৰু বিটা -2 দিয়া আছে। এতিয়া আমি কি উলিয়াব লাগিব, আলফা প্লাছ বিটা উলিয়াব লাগিব। আলফা প্লাছ বিটা আমি জানো কিমান হয়, ইয়াতে লিখি ল'ব পাৰা, -b/a হয়। এইটো প্লাছ কৰিব লাগিব, 3/2 আৰু এই প্লাছ কৰিব, এইটো পাৰা কিমান, এলচিএম কিমান আহিব, এইটো কোৱাচোন, সৰু সৰু কথা একদম। এলচিএম কিমান আহিব, 2 আহিব। ইয়াত ওপৰত কিমান হ'ব, 3 আহিব। এইটো কিমান হ'ব, মাইনাছ কিমান হ'ব, 2 × 2 = 4, তলত আছে, কিমান হ'ব, -1/4 হ'ব। আৰু আলফা বিটা কিমান হয়, c/a হয়। ইনটু কৰিলে কিমান হ'ব কোৱা, 3/2 ইনটু -2, 2 কেঞ্চেল গ'ল, কিমান হ'ব, -3 থাকিব। 4 কেনেকৈ হ'ব, 2 কেঞ্চেল যাব, হয় নহয়, -3 হ'ব। 3/2 আৰু -2 কি ক'লা,
কোনটো 4 লিখিছো? আচ্ছা আচ্ছা, সৰি 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 সৰি, এইটো 2 হ'ব, ঠিক আছে। তাৰপৰা এতিয়া চোৱা, এইটো 3/2 ইনটু -2, 2 কেঞ্চেল গ'ল, কিমান হ'ব? -3 হ'ব। এতিয়া -3টো আমি কেনেকৈ লিখিব পাৰোঁ? -3/1 বুলি লিখিব পাৰোঁ, হয় নহয়? এতিয়া চোৱা, এইটো a হয়, a ভেলুটো এইটো হয় নহয়, আৰু ইয়াত a ভেলুটো এইটো হয়। এই প্ৰথম কুৱেশ্যনটো যে আছিলে আমাৰ 2 নম্বৰ, তেনেকৈ আমাৰ এইটো কুৱেশ্যনটো আমি a ভেলুটো মিলাব লাগিব। চ' এইটো 2 হৈ আছে, আমি এইটোক 2 কৰিব লাগিব। চ' 2টোক আমি আধা কৰিব নালাগে, এইটোক 2 কৰিলে হ'ল। দুইটা a ভেলু সমান কৰিব লাগিব, তেতিয়াহে আমি a ৰ লগত b কম্পেয়াৰ কৰিব পাৰিম, c কম্পেয়াৰ কৰিব পাৰিম, হয় নহয়? আমাৰ চোৱা, a ৰ লগত আমাৰ b টো কম্পেয়াৰ হৈ আছে নাই? a 2 হ'লে b -1 হয়। a ৰ লগত c কম্পেয়াৰ হৈ আছে নাই? a টো যদি 1 হয়, c টো -3 হয়। কিন্তু b ৰ লগত c টো কম্পেয়াৰ হৈ আছে জানো? নাই। চ' b ৰ লগত c কেতিয়া কম্পেয়াৰ হ'ব? যেতিয়া তোমাৰ b ৰ লগত c কেতিয়া কম্পেয়াৰ হ'ব? যেতিয়া তোমাৰ কি হয়, a টো দুইটাত একেই হ'ব, ঠিক আছে। এতিয়া চোৱা, তোমাৰ লগত তুমি বোলে ক্লাছ LP স্কুলত পঢ়িছিলা আৰু হাই স্কুলত পঢ়িছিলা, ঠিক আছে। চ' তোমাৰ কি হ'ল, LP স্কুলত তোমালোকে এটা ল'ৰা পঢ়াত বেয়া আছিলে, আকৌ এতিয়া হাই স্কুলত বেলেগ এটা ল'ৰা পঢ়াত বেয়া তোমাতকে, বা ভাল ধৰি লৈছোঁ। এতিয়া সেইটো কম্পেয়াৰ কৰিবৰ কাৰণে তুমি এজন তোমাক সমান কৰিব লাগিব, ঠিক আছে। তোমাৰ LP স্কুলত তুমি বেলেগ আছিলে, হাই স্কুলত বেলেগ আছিলে, তোমাৰ লগত সেই বাকী দুজনৰ কম্পেয়াৰটো কৰিব নোৱাৰিবা, নহয় নহয়? তোমাৰ লগত কম্পেয়াৰ হৈছে বাকী দুজনৰ, কিন্তু বাকী দুজনৰ লগত যদি একেলগে সিহঁতে নাই পঢ়া, তুমি LP স্কুলত বেলেগ এজনৰ লগত পঢ়িছিলা, হাই স্কুলত বেলেগ এজন ফ্ৰেণ্ডৰ লগত পঢ়িলা, সিহঁতৰ কম্পেয়াৰ কৰিবৰ কাৰণে কি হ'ব? তুমি এটা হ'ব লাগিব, এটা মানুহ হ'ব লাগিব, হয় নহয়? তেতিয়াহে তোমাৰ লগত কম্পেয়াৰটো হ'ব। সেইটো মই বুজাব পাৰিছোঁ, তুমি বুজি পাইছা নে জানো? মানে কি হয়, এটা বস্তুৰ লগত যদি a ৰ লগত b কম্পেয়াৰ হৈছে, a ৰ লগত c কম্পেয়াৰ হৈছে, কিন্তু b আৰু c ৰ লগত কম্পেয়াৰ হ'ব হ'লে a টোক একেই কৰিব লাগিব, মানে একে সময়তে হ'ব, তেতিয়া দুইটা কম্পেয়াৰ হ'ব। চ' এতিয়া আমাৰ a টো বেলেগ হৈ আছে, ইয়াত 2 হৈ আছে, ইয়াত 1 হৈ আছে। এতিয়া গতিকে আমি কি কৰিম, 2টোক আমি একো নকৰিলেও হ'ব, বা এনেকৈ আমি দেখাই দিব পাৰোঁ, কথা নাই, 2 × 1 কৰিও দেখাই দিব পাৰোঁ, বা আমি এনেকৈ থৈ দিলেও হ'ব। সেইটো ছেম যিহেতু আছে, কিন্তু আমি 1টোক কি কৰিম, 2ৰে ইনটু কৰিম, কাৰণ আমাৰ 1ক ইনটু কৰিলে 2ৰে, আমাৰ চোৱা, লবটোক পূৰণ কৰিলে হৰটোকো পূৰণ কৰিব লাগে, ঠিক আছে, তেতিয়াহে সমান থাকিব ভগ্নাংশটো। তলত 2 হ'ব, ওপৰত 6 হ'ব। চোৱা, এতিয়া আমাৰ চোৱা, এই ভেলুটো আমি ইয়াত কি পালোঁ, ইয়াতো কি পালোঁ, 2 পালোঁ, আৰু ইয়াতো আমাৰ এই ভেলুটো 2 হ'ল, হ'ব। এতিয়াহে আমি সমান পাইছোঁ। এতিয়া আমি কম্পেয়াৰ কৰিব পাৰিম, a টো যদি 2 হয়, দুইটাতে 2 হৈছে নাই, এতিয়া b টো কিমান হয়? চোৱা, ইয়াত কি হৈছে, -b টো কিমান হৈছে, -b টো কিমান হৈছে, -1 হৈছে। b টো কিমান হ'ব? 1 হ'ব। আৰু c টো কিমান হ'ব? c টো কিমান হ'ব? c টো -6 হ'ব। হ'ব, এতিয়া ইকুৱেশ্যনটো কি হ'ব? 2x² + x - 6 হ'ল। হ'ল। এইটো কিবা এটা ছেভ হৈ গ'ল ন, গাহৰি নিচিনা হৈ গ'ল, এনেই আঁকি গ'ল। হ'ব, এইটো হৈ গ'ল। এতিয়া তোমালোকে, এতিয়া এই ভিডিঅ'কেইটা কাইলৈ চাবা, এতিয়া নাচাবা, হ'ব। এতিয়া তোমালোকে কি মনত ৰাখিলে চাই পেলাই একদম পজ কৰি পেলাই ডাইৰেক্ট একদম লেভ লৈ পেলাই তোমালোকে হেৰি কৰা, কি বুলি কয়, এইটো কৰা যে তোমালোকে নিজে কৰিব চোৱাচোন। 2 নম্বৰ, এতিয়া ভাতটো খাবা চাগে, ভাত খাব মাতিব তোমালোকক 9টা মান বজাত। চ' ভাত খোৱালৈকে তোমালোকে 2 নম্বৰ 3 নম্বৰ চবৰে দুটা দুটা কৰিব চোৱা, নিজে ট্ৰাই কৰা, একদম নোচোৱাকৈ, একো নোচোৱাকৈ, ভিডিঅ'টো মনত নেপেলোৱাকৈ কুৱেশ্যনটো চোৱা আৰু কৰিব চোৱা। ইয়াত কি ক'লোঁ, প্ৰথম কুৱেশ্যনটোত কৈছিলোঁ তোমালোকক আলফা প্লাছ বিটা, আলফা ইনটু বিটা দিয়া আছে, মনত সেইটো ৰাখা। এটা মনত ৰাখিব লাগিব যে তোমালোকে আলফা প্লাছ বিটা মানে -b/a কৰিব লাগিব, সেইটো এটা কথা। আৰু কি কৰিব লাগিব, আলফা বিটা মানে কি হয়, আলফা বিটা মানে c/a হয় পূৰণ কৰিলে, সেইটো এটা মনত ৰাখিব লাগিব। 3 নম্বৰ কথাটো হ'ল যে তোমালোকে মনত ৰাখিব লাগিব যে, আৰু এই কুৱেশ্যনটোৰ কাৰণে আমি কি মনত ৰাখিব লাগিব, তোমালোকে আলফা বিটাহে দিয়া আছে, আলফা প্লাছ বিটা, আলফা ইনটু বিটা উলিয়াই ল'ব লাগিব। সেইটোত আকৌ দিয়া আছিল, যোগফল আৰু পূৰণফল দিয়া আছিলে, এইটো দিয়া নাছিলে, ঠিক আছে। এইটো কুৱেশ্যনত দিয়া নাই, আৰু আগৰ কুৱেশ্যনকেইটাত এইটো দিয়া নাই, আৰু আগৰ কুৱেশ্যনকেইটাত কি দিয়া আছে, দিয়া আছে, পূৰণ কৰি যোগ কৰি ডাইৰেক্ট দি দিয়া আছে, তোমালোকে উলিয়াব লাগে। চ' কি হ'ল, এটা মনত ৰাখিবা, ইকুৱেশ্যনটো কি হয়, ax² + bx + c, আলফা প্লাছ বিটা -b/a হয়, আলফা বিটা c/a হয়, এইটো মনত ৰাখিবা। তাৰপিছত এটা মনত ৰাখিবা যে এইকেইটা ইকুৱেল কৰিব লাগিব দুইটা ক্ষেত্ৰত। আৰু এটা কথা মনত ৰাখিবা যে b টো মাইনাছত আছে, গতিকে চিনটো উল্টা হৈ যাব। বিত মাইনাছ চিন থাকিলে প্লাছ হ'ব, দুইটা প্লাছ প্লাছ মাইনাছ মাইনাছ হৈ পেলাই, আৰু কি হ'ব, বিত যদি প্লাছ থাকে, বিৰ এগেইনষ্টত মানে অপজিটত, চ' তেতিয়া মাইনাছ হ'ব, সেই চিনটো চেঞ্জ হ'ব। তাৰপিছত তোমালোকে ABC পাই যাবা। সেই ABC পোৱাৰ পিছত তোমালোকে সেই ইকুৱেশ্যনটো ax² + bx + c বহাই দিবা। চ' তেনেকৈ এতিয়া তোমালোকে কি দি আছে, 2 নম্বৰ কুৱেশ্যনটো দুটা মান কৰিবা, 3 নম্বৰটো দুটামান কৰিবা, মানে খেলি মেলি আৰু 1 নম্বৰটোৱে কৰিব লাগিব বুলি কথা নাই। চ' তাত কি কৰিবা, তোমালোকে হেৰি কৰিবা, এইটো মনত ৰাখিবা যে প্ৰথমটো তোমালোকৰ সামেশ্যন আৰু মাল্টিপ্লিকেশ্যন বা সমষ্টি গুণফল দি আছে, পিছৰটোত অকল ৰুটকেইটা দি আছে, সমষ্টি গুণফলটো উলিয়াই পেলাই পিছৰখিনি 2 নম্বৰটোৰ নিচিনাকৈ কৰিব লাগে। 3 নম্বৰটো মানে 2 নম্বৰ 3 নম্বৰ একেই হয়, খালি 3 নম্বৰত অলপ বেছি কৰিব লাগে। কি হ'ল, তোমালোকৰ সমষ্টি আৰু পূৰণফলটো উলিয়াই ল'ব লাগে, ইয়াত দি থোৱা আছে। চ' সেইটো কৰি তোমালোকে এতিয়া, বা মাল্টিপ্লিকেশ্যন আৰু সামেশ্যনটো, চ' এতিয়া সেইটো চাই পেলাই তোমালোকে নিজে কৰা, দুটামান কৰিব ট্ৰাই কৰা। তাৰপিছত কাইলৈ যেতিয়া ভিডিঅ'টো চাবা একদম ক্লিয়াৰ হ'ব, এইখিনি পৰীক্ষাত নাপাহৰা আৰু কেতিয়াও, হ'ব।